গুৱাহাটীত ভয় লগা হৈছে ৰাতিপুৱা চুৰি সপিয়াই দিয়ে ৰাতি গাড়ীখনত শুই থাকিলে হয়তো আহি মাৰি থৈ গুচি যাব কোনোবাই CCTVত আমি যাইছোঁ ইমান বেগী আহিছে টাইমটো অদ্ভুত আছিল 4:20 ৰিচেণ্টলি এটা কেছ হৈছিলে ছোৱালী এজনী কৈছিলে আই এম ইন ডেঞ্জাৰ আৰু তাৰপিছত আমি দেখিলোঁ ৰেপিডো মানুহজনক এপ্ৰিহেণ্ড কৰিলে আৰু তেখেতো থানাত যাব লগা হ'ল মাদাৰ টেৰেজা ৰোড আৰু VIP ৰোডটো একদম খালী থাকিছিলে VIP ৰোডটো ইমানেই খালী আছিলে 20 বছৰমান আগত মানুহে তাতে ৰাস্তা একো নাছিলে এনেকুৱা পৰ্যায়ৰ পৰা আজি মানুহে তাতে 90 km/hত ৰাতি যায় তো তোমাৰ স্পীডটো বহুত বঢ়াই দিয়ে এইটো এক্সিডেণ্ট আমি ৰিপৰ্ট কৰিছোঁ কিন্তু এনেকুৱা কিমান এক্সিডেণ্ট হৈছে তাতে মোৰ লগতে হৈছে ব্যক্তিগতভাৱে যোনবিলাক ৰিপৰ্ট নহয় গুৱাহাটীত ৰাতি যোনটো কাৰবাৰ চলি আছে বৰ্তমান ড্ৰাগছৰ হ'ব পাৰে বা এলকহল ইনডিউচ কাৰবাৰটো সেই কাৰবাৰটোৰ লগতো এইটো লিংকড হয় কিন্তু মানুহে এলকহল কনজিউম কৰি কিনে সেই ৰাস্তাটোত বহুত বেছি ৰেছ ড্ৰাইভিং কৰে মোৰতো ৰাতি টিণ্টেড গ্লাছ SUV এখন দেখিলে মোৰ জিঅ' কপি যায় ইয়াৰ পৰা কেনেকৈ মই ছাইড কাটি ওলাব পাৰোঁ আৰু মানে ভয়টো নালাগে যে মই গৈ মাৰিম নাই কিছুমান জেনেৰেশ্যনে ইণ্টাৰনেটটো এডপ্ট কৰিছে আৰু কিছুমানে ইণ্টাৰনেট জেনেৰেশ্যনত জন্ম হৈছে আমাৰ জেনেৰেশ্যনটো ইণ্টাৰনেটটো এডপ্ট কৰিছে আমাৰ ছিনিয়ৰ জেনেৰেশ্যনেও ইণ্টাৰনেটটোক এডপ্ট কৰিছে শ্ল'লি কৰিছে বাট কৰিছে মোৰ এতিয়া ফেভৰেট ক্ৰিয়েটাৰ হয় চিত্ত গোহাঁই বুলি এজন মানুহ আছে মই সেইটোৱে কৈ আছোঁ চিত্ৰ গোহাঁই আমি নেক্সট পডকাষ্টত লাগে কিন্তু মোৰ কথা হ'ল যিকেইটা দিন বাচি আছোঁ মাছে মঙহে খাই ল'ব লাগে তামোল বেচা পইচা পালোঁ নহয় অকলেই পাৰ্টি কৰি দিলোঁ দেই বেয়া নাপাব ধন্যবাদ শুভ দুপৰীয়া আৰু ডেভেলটা ব্লগ পয়া লগা বুলি হাঁহিছিলে ওচৰ চুবুৰীয়া আমাৰ মৰমক সৰু হৈ থাকোঁতে সকলো ধৰণৰ নাইটি পিন্ধি মই ভাল নাপাওঁ চিত্ত গোহাঁই থাকে লখৰা গড়চুকৰ এটা আমাৰ ইয়াতে ওচৰতে চাব আৰ্বান জেগা এটাত থাকে তেখেতে দোকান এখনত বহি ব্লগছ বনায় ফেঞ্চি তেখেতে এতিয়া হোমষ্টেও খুলিছে সেয়া দোকান বন্ধ কৰি ঘৰুৱা কামত ব্যস্ত এইটো পুৰণি ষ্ট'ৰ ৰুম তাক চাফা কৰাত লাগিছোঁ এতিয়া ৰাইজে ডিচাইড কৰিব ৰাইজে কি চাব আৰু ৰাইজে নিজৰ হিৰো বনাই দিয়ে এতিয়া চিত্ত গোহাঁই ইজ আৱাৰ হিৰো আমাৰ গুৱাহাটীৰ এটা সৰু চাবাৰবান এৰিয়াৰ পৰা তেখেতে ওলাই আহিছে তেখেতে কণ্টেণ্ট বনাই আছে আৰু মানুহে চাই আছে আৰু ইমান নেচাৰেল বোৱাৰী অফিচত যোৱা বাই বোৱাৰী বহুতে কৈ আছে গ্ৰীণ ফ্লেগ চচুৰ বুলি গ্ৰীণ ফ্লেগ চচুৰ ভাবা নমস্কাৰ আনটোল পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গুৱাহাটী বুলি ক'লে আজিৰ তাৰিখত বিভিন্ন কথা আমাৰ মনলৈ আহে বানপানী দুৰ্ঘটনা নিশাৰ মহানগৰীৰ এটা উত্তপ্ত পৰিস্থিতি এটা উৎপাত আজিৰ তাৰিখত সমস্যাৰ বহুত কথা আমি আলোচনা কৰি থকাৰ মাজত সেই আৱেগিক গুৱাহাটীৰ কথা আমি পাহৰি গ'লোঁ আজি এই খণ্ডত আমি সেই আৱেগিক গুৱাহাটীৰ কথা আলোচনা কৰিম আমি ইণ্টাৰনেটৰ কথা আলোচনা কৰিম আমি কণ্টেণ্ট ক্ৰিয়েশ্যনৰ কথা আলোচনা কৰিম কেনেকৈ অসমৰ গোটেই কণ্টেণ্ট ক্ৰিয়েশ্যন চিনটো সলনি হৈছে ভৱিষ্যতলৈ কেনেকুৱা কণ্টেণ্ট চলিব কেনেকুৱা কণ্টেণ্ট ক্ৰিয়েটাৰ্ছ থাকিব লগতে সাংবাদিকতাৰ আলোচনা কৰিম এই খণ্ডত আমাৰ অতিথি হৈছে নিবিৰ দা বুলি এইকাৰণে সম্বোধন কৰিছোঁ কিয়নো আমি বিশেষ দাদা কনচেপ্ট এটাৰ কথা আলোচনা কৰিম নিবিৰ দা বৰ্তমান সময়ত নিউজ এক্সত কৰ্মৰত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ হৈ তেওঁ তাতে কৰেছপণ্ডেণ্ট হিচাপে কাম কৰি আছে নিবিৰ দাই বিগত সময়ছোৱাত অসমৰ বিভিন্ন প্ৰান্ত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ঘূৰিছে মণিপুৰৰ নিচিনা ঠাইত গৈ মণিপুৰৰ সমস্যাৰ কথা বুজিছে আৰু এই খণ্ডটো আমি তেনেকৈ বিভিন্ন কথা আলোচনা কৰিছোঁ এই খণ্ডৰ পৰা আপোনালোকে জেনজি তথা যুৱ প্ৰজন্ম বা নতুন প্ৰজন্মই কি ধৰণৰ সাংবাদিকতা ভাল পায় তেনেকুৱা এজন ব্যক্তিৰ পৰা কথাখিনি শুনিব আমি আশা কৰিছোঁ এই খণ্ডৰ পৰা আপোনালোকে নতুন কিবা এটা পাবলৈ সক্ষম হ'ব কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আপোনালোকে ক'ৰ পৰা এই পডকাষ্টটো বা ভিডিঅ'টো চাই আছে আমাৰ জানি ভাল লাগে এই খণ্ডটো শেষলৈকে চাব ৰ'ল বুলি নকয় ৰখি থাকিব লাগে গুৱাহাটীত ভয় লগা হৈছে ডিপেণ্ড কৰে কোনটো টাইমৰ কথা কৈ আছে চব টাইমতে ৰাতিপুৱা চুৰি সপিয়াই দিয়ে সেনেকুৱাও হয় ৰাতি গাড়ীখনত শুই থাকিলে হয়তো আহি মাৰি থৈ গুচি যাব কোনোবাই কেনেকুৱা কি খবৰ ভাল অলপ চলপ নিউজবিলাক চাই আছোঁ গুৱাহাটী তুমি কথাটো ক'লা বেয়া লাগে মই সেইখিনি মঠঘৰীয়া ওচৰৰে মই ল'ৰা হয় তাতে মই ৰাতিপুৱা ফুটবল খেলিব যাওঁ তাতে ওচৰতে আৰু এনেকৈ 3জনী ছোৱালী কেছটো হৈ কিনে অলপ কিন্তু আমাৰ তাৰে মানুহখিনিও ডিষ্টাৰ্ব হৈছে কাৰণ সেইখিনি জেগা অলপ চাব আৰ্বান জেগা হয় মানে গুৱাহাটীৰ মেট্ৰ' বা বাহিৰত অলপ তো তেনেকুৱা জেগাত অলপ এনেকুৱা টাইপ কেছ এটা হ'লে মানে মানুহবিলাক অলপ এফেক্ট হয় মোৰ এতিয়াও মনত আছে লাইক 15 বছৰমান আগৰ কথা হ'ব চাগে সেই এৰিয়াখিনিত ইমান বেছি লাইট নাছিল সাংঘাতিক ট্ৰাকছ থাকে আৰু সেই সময়ত মোৰ জেঠাই সেই নাৰেংগীৰ জাংচনটোত থাকে নুনমাটিৰ তেতিয়া আমি গ'লে মানে সদায় এটা মনত ভয় লাগে তাতে মোৰ স্কুল তাতেই আছিল সেইকাৰণে আমি কেতিয়াও স্কুল ক্ৰছ কৰি যোৱা নাছিলোঁ সদায় স্কুলৰ ওচৰলৈকে থাকোঁ তাৰ পৰা আগলৈকে নাযাওঁ আৰু শেহতীয়াভাৱে বিগত 15 বছৰত চাগে সেইখিনি জেগাত অলপ লাইট পোহৰ চোহৰ আহিল কিন্তু সেই টাৰ্ণিংটোত
আজিৰ পৰা কেইটামান দিন আগত মোৰ বন্ধুটো স্কুটাৰ চলাই যাওঁতে পিছল খাই পৰিছিল। পৰোঁতে এটা ডাঙৰ এক্সিডেণ্ট হ'ল হয়, কিন্তু টাইমটো ভাল কাৰণে বা সি ৰেছ কৰা নাছিল কাৰণে নহ'ল। ছেইম জেগাত এই ঘটনাটো সংঘটিত হ'ল। CCTVত আমি যাইছোঁ, ইমান বেগে আহিছে, টাইমটো অদ্ভুত আছিল 4:20। আজি দেখিছোঁ যিজন ট্ৰাক চালক গাড়ীখনত বহি শুই আছিল তেওঁক এৰেষ্ট কৰিলে। যিজন ড্ৰাইভাৰে গাড়ীখন খুন্দাইছিল তেওঁক এতিয়ালৈকে বিচাৰি পোৱা নাই। এনেকুৱা ৰিপৰ্টিং মই তুমি বুলিয়ে কৈছোঁ, যেতিয়া গুৱাহাটীত কৰিছিলা আগৰ পৰা বা এতিয়াও কৰি আছা, এনেকুৱাতো বহুত ষ্টৰিজ আহে। তে এইবোৰ যে আমি এংগেলছ দেখোঁ, যিজন মেইন একিউজ হয় তেওঁক নধৰে, আন এজন মানুহক মে বি হেৰাছমেণ্টৰ কাৰণে হওক ইণ্টাৰগেশ্যন কৰা হয়, এইবোৰ কেছৰ পৰা আমি কি ধৰণৰ কথা গম পাব পাৰোঁ, ভিতৰুৱা কথাখিনি যিখিনি হয়তো মানুহে ইন আ লংগাৰ ছাইড বুজি নাপায়। প্ৰথম কথা, যদি কোনোবাই এলেজ কৰিছে যে মোৰ লগত কিবা এটা বেয়া হৈছে, তেতিয়া পুলিচে কৰিবই লাগিব ইনভেষ্টিগেশ্যনৰ কাৰণে, ড্ৰাইভাৰ হওক বা যিয়ে নহওক। এইটো ক্ষেত্ৰত যদি আমি দেখিছোঁ সদায় যোনজন সৰু মানুহ স্কেপগট কৰা যায়। ৰিচেণ্টলি এটা কেছ হৈছিলে, ছোৱালী এজনী কৈছিলে আই এম ইন ডেঞ্জাৰ, আৰু তাৰপিছত আমি দেখিলোঁ ৰেপিড' মানুহজনক এপ্ৰিহেণ্ড কৰিলে আৰু তেখেতো থানাত যাব লগা হ'ল। তো এইবিলাক ক্ষেত্ৰত যোনটো প্ৰথমতে প্ৰাইমা ফেচি যোনটো দেখা পোৱা যায় সেইটোকে আমি ইণ্টাৰগেট কৰোঁ, বিকজ চকুৰ আগত এভেইলেবল হৈ আছে। তো তেনেকৈ আমি যোনবিলাক গিগ ইকনমি ৱৰ্কাৰ হয়, যেনেকুৱা ৰেপিড' চালকবোৰ আৰু উবাৰ চালকবোৰ, ইউজুৱেলি তেওঁলোকৰ অলপ ফেচ কৰে হেৰাছমেণ্টটো। এইটো পুলিচে জানি বুজি যে কৰে মই কোৱা নাই, কিন্তু যিহেতু অপশ্যন নাই, এইটো কেছতো মানুহজন তাতে আছিলে, আৰু তেখেতে আমি চবেই জানো ট্ৰাকত মানুহ শুৱে ৰাতি, মানে ট্ৰাকবিলাকতো বেলেগ ডেজিগনেটেড পাৰ্কিং প্লেচ নাই, আৰু সেইখিনি জেগাত এটা BG বুলি এটা ট্ৰাকৰ গুদাম এটা আছে, সেই গেট হস্পিটেলৰ মেবি ছাইডৰ গলিটো। য়েছ, আৰু তাতে আমাৰ সেইখিনি এৰিয়াৰ মানুহ গোটেইখিনি তাতে নিজৰ ট্ৰাকবিলাক বিজনেছ কৰে। তো স্মল স্কেল বিজনেছমেন হয় এইবিলাক। চ' সেইখিনি জেগা আমি চবেই জানো, ট্ৰাকছবোৰ অহা যোৱা কৰি থাকে, লোডিং আনলোডিং হয়, ৰেলৱে ষ্টেচনটো ওচৰত আছে। তো ৰাতি সেনেকুৱা জোৰকৈ স্পীডত আহা, আৰু তুমি আৰু এটা কথা ক'লা, তুমি গুৰুকুলত পঢ়িছিলা, মাদাৰ টেৰেজা ৰোড আৰু VIP ৰোডটো একদম খালী থাকিছিলে। VIP ৰোডটো ইমানেই খালী আছিলে, তুমি 20 বছৰমান আগত মানুহে তাতে ৰাস্তা একো নাছিল, পথাৰ আছিলে। ইনিচিয়েলি এইটো হাইৱে বুলি কৈছিলে, এই হাইৱে বনি আছে। তো আমি তেতিয়া সৰু মটৰেত থাকোঁ 1999ত, আমি চাইকেল মাৰি চাব যাওঁ হাইৱে, আৰু আমাৰ দাদাহঁতে তাতে ক্ৰিকেট খেলে মেইন ৰাস্তাটোত। তেনেকুৱা পৰ্যায়ৰ পৰা আজি মানুহে তাতে 90 km/h ৰাতি যায়, আৰু যিহেতু সেই ৰাস্তাটো ৰিলেটিভলি খালী কম্পেয়াৰ্ড টু GS ৰোড, তো তোমাৰ স্পীডটো বহুত বঢ়াই দিয়ে তাতে। সেইকাৰণে এইটো এক্সিডেণ্ট আমি ৰিপৰ্ট কৰিছোঁ, তুমি আৰু মই ৰিপৰ্ট কৰিছোঁ। কিন্তু এনেকুৱা কিমান এক্সিডেণ্ট হৈছে তাতে, মোৰ লগতে হৈছে ব্যক্তিগতভাৱে, যোনবিলাক ৰিপৰ্ট নহয়, কাৰণ সেই জেগাটোত যিহেতু খালী পায়, স্পীড বেছিকৈ চলাই দিয়ে। আৰু তাৰ লগতে আৰু এটা কথা আছে, গুৱাহাটীত ৰাতি যোনটো কাৰবাৰ চলি আছে বৰ্তমান, ড্ৰাগছৰ হ'ব পাৰে বা এলকহল ইনডিউচ কাৰবাৰটো, সেই কাৰবাৰটোৰ লগতো এইটো লিংকড হয়। কিন্তু তো কাৰণত তুমি চাবা, মই কোৱা নাই এই কেছটোত এলকহল ইনভলভড আছিল বুলি, কিন্তু বহুত বাহিৰা কেছ দেখিছোঁ, মানুহে এলকহল কনজিউম কৰি কিনে সেই ৰাস্তাটোত বহুত বেছি ৰেছ ড্ৰাইভিং কৰে। প্লাছ ট্ৰাকছবোৰ আহে তোমাৰ এই মায়ং ছাইডৰ, চন্দ্ৰপুৰ ছাইডৰ পৰা আহি কিনে নাৰেংগী দি আকৌ সোমায়। চ' এটা গোটেই ইছ্যুজবিলাক মিলি আছে, সেইকাৰণে আমি এনেকুৱা টাইপৰ ইছ্যুজবোৰ দেখি আছোঁ, যোনটো তুমি মদঘৰীয়াত দেখিলা। মানে হয়, সেই ষ্ট্ৰেচটো আজিৰ পৰা সেই 10-15 বছৰ আগৰ কথা, কোনো মানুহ যোৱা নাছিল বা সেই ৰাস্তাটো খুব কম ইউজ হয়। আজিৰ তাৰিখত কেফেজৰ পৰা, হোটেলছৰ পৰা, বাৰ পাবছ এটাকৈ খোলা আৰম্ভ হৈছে। আৰু স্বাভাৱিক কথা, এখন মেট্ৰ' চিটি, তাতে আমি স্মাৰ্ট আখ্যাটো দিওঁ গুৱাহাটীৰ ক্ষেত্ৰত, বাট মোৰ ক'ব মন নাযায় যে গুৱাহাটী স্মাৰ্ট, কাৰণ আমি মানুহখিনিও ইমান স্মাৰ্ট হোৱা নাই। চ' ক'বলৈ গ'লে এখন মেট্ৰ' চিটিত এনেকুৱা ডেভেলপমেণ্ট হ'বই, বাট তাৰে সমান্তৰালভাৱে এই যে কাহিনীবোৰ হৈ আছে, ড্ৰাগছৰ কথা ক'লা বা এলকহলৰ কথাটো ক'লা, তাৰে ভিতৰত একচুৱেলি কি হৈ আছে? মানে গুৱাহাটীখন যদি আমি চাবলৈ যাওঁ, এইকেইটা জাষ্ট কেইটামান কাউণ্টেবল ষ্টৰিজ যিখিনি আমি দেখিছোঁ, ভিতৰতো তোমালোকে আৰু ষ্টৰিজ বিচাৰি পোৱা, আৰু খবৰ আহে। একচুৱেলি গুৱাহাটীখনত কি হৈ আছে? মানে গুৱাহাটীখনৰ কেৰেক্টাৰ টাইমৰ লগত সলনি হয়। 10টা বজাৰ কেৰেক্টাৰটো কি? ৰাতিপুৱা 10টা বজাত অফিচৰ কাৰণে মানুহবোৰ যায়, ভিৰ লাগে। ৰাতিপুৱা 12টা বজাৰ কেৰেক্টাৰটো কি? বিজনেছ এষ্টাব্লিছমেণ্টবোৰ ঘূৰে, তেতিয়া দোকান পোহৰ খোলে, ভিৰ লাগে। 8টা বজাত দোকান পোহৰ বন্ধ হয়, 5টা বজাত অফিচ ছুটি হয়, ভিৰ এটা লাগে। সেইবিলাক হয় কেৰেক্টাৰ। ৰাতি 10টা-11টা বজাৰ পাছত এটা বেলেগ কেৰেক্টাৰ এটা আছে। সেই কেৰেক্টাৰটো হৈছে বহুত মানুহ, এনেকুৱা মানুহ যোনে দিনটোত নোলায়, সেইখিনি সময়ত ওলায় ৰাতি। আৰু আমি আগতে এইটো অসমীয়া ভাষাত নিশাচৰ বুলিও কওঁ, কিন্তু এইটো নিশাচৰ নহয়। পঢ়া শুনা কৰা ল'ৰাটো নিশাচৰ হ'ব পাৰে, এইটো এটা বেলেগ টাইপৰ মানুহ। আৰু তাৰ এটা পেটাৰ্ণ আছে। তুমি চাবা, স্কৰপিঅ' লৈ কিনে এটা এক্সিডেণ্ট হৈছিলে খানাপাৰাত, টাইমটো চাবা,
ৰাতি 11টা বজাৰ পিছত পিছত পোষ্ট মিড নাইট এভৰিথিং তুমি যে দেখি আছা এই ঘটনাবোৰ চব ৰাতি 11টা-10টা বজাৰ পিছত তাতে বেছিভাগ তোমাৰ দেখিবা এলকহল ৰিলেটেড ঘটনা কিছুমান আছে নতুনকৈ উঠি অহা ল'ৰা ছোৱালী মেক্সিমাম কিন্তু গুৱাহাটীৰ নিবাসী নহয় কাৰণ মই তোমাক গেৰাণ্টি দি ক'ব পাৰোঁ এইটো বহুতে কণ্ট্ৰভাৰ্চিয়েলো ফিল কৰিব পাৰে আজি কোনোবা যদি নিজৰ ঘৰত থাকে গুৱাহাটীত কোনো পেৰেণ্টছে ল'ৰা হওক বা ছোৱালী হওক আফটাৰ এ চাৰ্টেইন মানে টাইম ওলাই যাব নিদিয়ে কোনোবা বন্ধুৰ ঘৰত ৰাতি আছোঁ বুলি কৈছে বেলেগ কথা মিছা কথা কৈ ওলাই যাব পাৰে তেনেকৈ কিন্তু গুৱাহাটীৰ এটা ল'ৰাৰ সদায় একাউণ্টেবিলিটি থাকে যে মায়ে দেউতাক ৰিপৰ্ট দিব লাগিব বা ৰাস্তাটো যদি কিবা বেয়া কাম কৰে কোনোবা খুৰা পেহা আহি যাব দেখি যাব মেক্সিমাম বাহিৰা আৰু ৰাতি এনেকুৱা টাইমত ওলায় আৰু কিছুমান বস্তু মই কৈ আছোঁ যেনেকুৱা আজিকালি 24/7 ডিপাৰ্টমেণ্টেল ষ্ট'ৰ্ছ আছে এইটো ভাল কথা কাৰণ কোনোবা ছোৱালী আৰম্ভ হ'ল নেকি আছে জয়নগৰত আছে চ' তুমি জয়নগৰত আছে আৰু সৰু সুৰাটো থাকেই গুমটিৰ দোকান কিছুমান এতিয়া কোনোবা এজনী ছোৱালীক ৰাতি চেনিটেৰী ৰিকুৱাৰমেণ্টছ হৈছে তাই 24/7 খোলাটো বহুতে দৰকাৰ আগতে আমাৰ 24/7 কি আছিলে GMC যাব লাগিছিলে তাতে খালি ফাৰ্মাচী খোলা থাকিছিলে তাৰ বাহিৰে গুৱাহাটীত 24/7 মতলব নাই পল্টন বজাৰত মেবি ৰেলৱে ষ্টেচনত আজি তাৰিখত তোমাৰ 24/7 খোলা আছে তুমি 6 মাইল যোৱা ৰাতি গোটেই খানা ছিষ্টেম চলি আছে খানাৰ দোকান খুলি আছে তো এই ৰাতিৰ যোনটো ইকনমি হয়তো বহুত ডেঞ্জাৰাছ তাতে এটা থাকে পজিটিভ ইকনমি য'ত তোমাৰ উবাৰ আলাটো আহি কিনে লুচি এখন খাইছে বা এটা কিবা এটা পাণ দোকানৰ পৰা পাণৰ বস্তু কিনিছে কিন্তু পেৰেৰেলে এটা চলি আছে য'ত ৰাতি সেই গাড়ীত বহি কিনে মানে SUV এখনত বহিব মোৰতো ৰাতি টিণ্টেড গ্লাছ SUV এখন দেখিলে মোৰ জিঅ' কপি যায় ইয়াৰ পৰা কেনেকৈ মই ছাইড কাটি ওলাব পাৰোঁ আৰু মানে ভয়টো নালাগে যে মই গৈ মাৰিম নাই মোকে আহি মাৰিব তো ৰাতি SUV দেখিলে মোৰ মানে জিঅ' কপি যায় তো তেনেকুৱা টাইপ ৰাতি 10টা বজাত যোনটো কেৰেক্টাৰ বদলি যায় সেই বদলি যোৱাটো এইটো ফল আউট হয় আৰু এইটো কোনো একাউণ্টেবিলিটি নাই কাক যে আমি দিল্লীত পঢ়িব গৈছোঁ আমাৰো একাউণ্টেবিলিটি নাছিলে আমি তাতে কি কৰোঁ আমি কি ঠিক কিন্তু দিল্লীত কিছুমান চেকছ এণ্ড বেলেঞ্চেছ আছে তুমি ফচি যাবা উল্টা পুল্টা কৰিলে ইয়াতে একাউণ্টেবিলিটি নাই ইয়াতে হাইৱেত কিমান ফ্লেটছ আছে আজি সেই ফ্লেটছত কিমান মানুহ থাকে সেইখিনি মানুহ তোমাৰ কেতিয়াবা লাগেনে গুৱাহাটীৰ বুলি আমি চিনি নাপাওঁ কোন হয় মই কোৱা নাই যে সেইখিনি মানুহ বেয়া মই কাকো এইটো হেৰি নহয় কিন্তু সেইকাৰণে তুমি ইউ ডোণ্ট ন' তোমাৰ নেইবাৰে কোন হয় আজি তাৰিখত কেনেকুৱাকৈ এটা নতুনকৈ মানুহ বাঢ়ি গৈ আছে চ' সেইকাৰণে আমি গম নাপাওঁ আমাৰ একাউণ্টেবিলিটি নাই কোন ক'ৰ পৰা আহি আছে কি গাড়ী চলাই আহি আছে কেনেকৈ মাৰি দিয়ে তো গোটেইবিলাক পেটাৰ্ণ আছে গোটেই ষ্টৰিবিলাক তুমি যদি কানেক্ট কৰা যিমান কেছেছ তুমিও ৰিপৰ্ট কৰিছা যিমান এক্সিডেণ্টছ আছে ৰেছ ড্ৰাইভিং এলকহল ৰিলেটেড আছে তাতে পাৰ্টি ৰিলেটেড কিবা কাৰবাৰ আছে আৰু সেইটো কাৰণে এইবিলাক হৈ আছে তে আমি কেনেকুৱা এখন মেট্ৰ' চিটি এনভিছেজ কৰি আছোঁ এটা কেনেকুৱা এখন ফিউচাৰ দেখি আছোঁ গুৱাহাটীৰ ক্ষেত্ৰত কাৰণ কেইদিনমান চাগে লাষ্ট ইয়েৰৰ কথা আছিল কেবিনেটৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছিল যে আমাক 24/7 এখন চহৰৰ আমি এনেকুৱা ক্ৰাইটেৰিয়াছ দিব খোজোঁ ন' ডাউট তাৰে পজিটিভ বহুতখিনি আউটকামছ আছে বাট ফল আউট যেনেকৈ আমি ক'লোঁ এইকেইটাই কেইটামান আৰু মেবি আৰু আছে যিখিনি হোৱা নাই কাৰণে আমি গম পোৱা নাই তেতিয়া যদি আমি আজিৰ তাৰিখৰ উদাহৰণটো লওঁ এই ঘটনাবোৰ প্লাছ আমি বিচাৰি আছোঁ ৰাতি গুৱাহাটীখন আৰু অলপ ৰঙীন হওক কিন্তু তাৰে ফল আউটছো এনেকুৱা যে আমি গুৱাহাটীৰ হিচাপত এই চহৰখনৰ কি হ'ব গৈ আছে ইন দ্য নেক্সট 5 years তুমি কি ভাবা প্ৰথমতে কেইটামান পজিটিভছ কৈ লৈছোঁ আমাৰ নতুনকৈ কমিশ্যনাৰেট বিল্ডিংটো খুলিছে খানাপাৰাত আজিৰ তাৰিখত তোমাক যদি গাড়ীখনত কোনোবাই এক্সিডেণ্ট কৰে তুমি কমিশ্যনাৰেট বিল্ডিঙত যদি তুমি অফিচিয়েলি কমপ্লেইন দিয়া পুলিচ ষ্টেচনত নিয়াৰ বাই পুলিচ ষ্টেচনত আৰু তোমাৰ লগত যদি পুলিচজনে একম্পেনী কৰে সিহঁতি লগে ৰিয়েল টাইম ফুটেজটো পাই যাব সেইটো এক্ৰছ গুৱাহাটী most places are covered আৰু এইটো স্মাৰ্ট চিটি আণ্ডাৰত প্ৰগ্ৰামটো হৈছে দহুৱা আণ্ডাৰত আৰু চলে মই নিজে পাইছোঁ মোৰ নিজৰ এক্সিডেণ্ট হৈছিলে মোৰ ভিডিঅ' পাই গৈছোঁ চ' তেনেকুৱা কিছুমান পজিটিভ ষ্টেপছ হৈ আছে বিকজ নিগেটিভটো কোৱা ইজি হয় পজিটিভটো মই কৈ লৈছোঁ চ' তেনেকুৱা টাইপৰ তুমি এক্সেছ কৰিব পাৰা পুলিচক থ্ৰুৰে আৰু তুমি একাউণ্টেবিলিটিটো পাই যাবা কিন্তু তুমি খুন্দা মাৰাটোৰ পৰা ৰখাব পাৰিবা নেকি খুন্দাটো তোমাৰ বোলে কঁকালখন ভাঙি থাকিলে তুমি CCTV ফুটেজটো পালা কঁকালখন ভাঙি আছে সেইটো কি ফাইদা তো সেনেকুৱা কিছুমান প্ৰব্লেম আছে এতিয়া স্মাৰ্ট চিটিৰ কথা কৈ আছোঁ আৰ্বানাইজেশ্যনৰ কথা কৈ আছোঁ গুৱাহাটীৰ ডেভেলপমেণ্টটো তুমি মই তোমাক এটা কুৱেশ্যন সুধোঁ দেন মই তোমাৰ আনচাৰটো তাতে পাই যাম গুৱাহাটীৰ ডেভেলপমেণ্টটো প্ৰাইমেৰিলি তুমি কোনটো ছেক্টৰত দেখি আছা বেছিভাগ ইনফ্ৰাষ্ট্ৰাকচাৰ একজেক্টলি ইনফ্ৰাষ্ট্ৰাকচাৰ তো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈ আছে তাৰ কাৰণে ছাৰ্ভিচ ইকনমি এটা আহি আছে অসমীয়া ল'ৰা এতিয়া ছাৰ্ভিচ ইণ্ডাষ্ট্ৰীৰ পাৰ্ট হৈ আছে ৱেল এণ্ড গুড আৰু এটা জেগাত ডেভেলপমেণ্ট হৈ আছে এইটো কি হৈ আছে এছপিৰেশ্যন মানুহৰ সমানে এছপিৰেশ্যন বাঢ়ি আছে এতিয়া ইটছ এন এছপিৰেশ্যনেল চিটি নাও মানুহে অকল এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰটো চলি আছে বাট এছপিৰেশ্যনৰ কাৰণেও ইয়াতে আহে ডিফাৰেণ্ট এছপিৰেশ্যন আছে সেই এছপিৰেশ্যনছখিনি আমি কেটাৰ কৰিবৰ কাৰণে আমি এটা ইকনমি খুলি দিছোঁ তো ৰাতি মোৰ পাৰ্টি কৰিব মন গৈছে মই পাবত যাব পাৰোঁ মই কিবা এটা মই খেলিব খুজিছোঁ টাৰ্ফত খেলিব যাব পাৰোঁ ডিফাৰেণ্ট এছপিৰেশ্যন মানুহৰ সেই এছপিৰেশ্যনছখিনি কেটাৰ কৰিবৰ কাৰণে
কোন আছে এতিয়া কি অথৰিটি কেটাৰ কৰি আছে পুলিচ ক্ৰাইমটো হোৱাৰ পিছত আহে অ'কে পুলিচটোতো ক্ৰাইমটো হোৱাৰ পিছত আহিলে তে সেই গোটেইখিনি কেটাৰ কৰিবৰ কাৰণে বৰ্তমান গুৱাহাটীত এটা কোনো আৰ্বান কালচাৰ নাই যোনে এই গোটেই এছপিৰেশ্যনছখিনি কেটাৰ কৰিব পাৰে ল এনফৰ্চমেণ্ট নাই মানে ল এনফৰ্চমেণ্ট সদায় ক্ৰাইমৰ পিছত আহে বা ক্ৰাইমটো অলপ কণ্ট্ৰল কৰিব পাৰে কিন্তু মানুহৰ ইণ্ডিভিজুৱেল চইচ ইণ্ডিভিজুৱেল কালচাৰ সেইটো কোনে শ্বেপ কৰে আইকনছ লিডাৰ্ছবিলাকে শ্বেপ কৰে পলিটিকেল লিডাৰ্ছ নহয় বুজিছোঁ ঠিক আছে ছ'চিয়েল লিডাৰ ছ'চিয়েল লিডাৰ্ছবিলাকে শ্বেপ কৰে তুমিও এটা ছ'চিয়েল লিডাৰ হয় তুমিও হয় হয় আমি নিজৰ নিজৰ লেভেলত হয় কিন্তু সেই অভাৰঅল বিগ কালচাৰটো শ্বেপ কৰাৰ কাৰণে মানুহ নাই আজি গুৱাহাটীত কোনো ৰাধা গোবিন্দ বৰুৱা বুলি মানুহ নাই লিডাৰ্ছ নাই যোনে গোটেই কালচাৰটো শ্বেপ কৰিব পাৰে যাৰ কথা ইউথে শুনে মানে এটা সময়ত যি ধৰণে তেওঁলোকে ছ'চাইটি এখন শ্বেপ কৰিছিল Yes. কাৰেণ্টলি আমাৰ ওচৰত কোনো কোনো এনেকুৱা নাই। আইডিয়েল নাই কোনো নাই আৰু লোকেলিটিত লাগিব এজন লিডাৰ Wow. এটা পেন গুৱাহাটীৰ লিডাৰ হ'লে নহ'ব তো এতিয়া আমাৰ হাতত দুটা চইচ আছে এটা হৈছে কি লোকেল লিডাৰ্ছ লাগিব নহ'লে জি ফৰ গুৱাহাটী জি ফৰ গথম NRLৰ বিল্ডিংটোৰ ওপৰত এটা বেটমেন লাগিব এটা তোমাৰ চইচ এইটো কিন্তু বিৰাট ধুনীয়া কথা এটা ক'লা দেই এই লোকেল লিডাৰটোৰ কথা কাৰণ মই মাজতে লখিমপুৰ গ'লোঁ লখিমপুৰত আছে কিন্তু লোকেল লিডাৰ্ছ তাৰমানে মই দিকপল দাৰ কথা ক'ম দিকপল দাই এটা ভিলেজ টুৰিজিম আৰম্ভ কৰিলে তেওঁ এটা এণ্টাৰপ্ৰিনাৰশ্বিপৰ উদাহৰণ দিছে চাবলৈ গ'লে গুৱাহাটী মেট্ৰ' চিটিৰ বাহিৰে অসমৰ বিভিন্ন ঠাইত কিন্তু লোকেল লিডাৰ্ছ আছে ছামৱে অৰ দি আদাৰ কমিউনিটি লিভিং কমিউনিটি লিভিং তে গুৱাহাটীৰ নিচিনা চহৰত যদি কালি এই লিডাৰ বস্তুটো নাথাকে তে আমি কাক এছপিৰেশ্যন হিচাপে ল'ম যদি মই সেইটো সোধোঁ যে ছাপ'জ মই তোমাৰ ক্ষেত্ৰত দেখিছোঁ তুমি এটা ফুটবল কমিউনিটি বনাই আছা য়াং ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ ল'ৰা ছোৱালী আহি তোমালোকে একেলগে ফুটবল খেলা সেইটো এটা হেল্ডি কমিউনিটি হয় মোৰ বন্ধুৰ চিনি পাওঁ যে সিহঁতে এভৰি ছানডে টাৰ্ফ এটা বুক কৰে বেলেগ বেলেগ জেগাত কাম কৰি থকা ল'ৰা একেলগে গোট খাই ফুটবল খেলে এটা ধৰণে তেওঁলোক লিংক হৈ আছে বা নেটৱৰ্ক হৈ আছে তে যাৰ নাই বা যোনে এই বস্তুটোৰ লগত ৰিলেটেড নহয় তাৰ আমি চলিউশ্যনটো কেনেকৈ ওলাম বুলি পাৰোঁ এইটোৰ আনচাৰটো অলৰেডি আছে আমাৰ অসমত দাদা কালচাৰটো এণ্ড হৈ গৈছে দাদা কালচাৰটো কিয় এণ্ড হৈ গৈছে বিকজ অফ দ্য নিউ জেনেৰেশ্যন হু ডু নট নিড এ দাদা তাৰমানে আমি যেতিয়া সৰু হৈ আছিলোঁ আমি সুধোঁ দাদা কি মুভি চাম তেতিয়া দাদাই কয় ইংলিছ মুভি যদি চাওঁ ইনচেপশ্যনখন চা ছাটাৰ আইলেণ্ড চা দাদা হিন্দী মুভি কি চাম তেতিয়া দিনত বহুত নতুন নতুন হিন্দী মুভিজ আহিছিলে তে কয় এইখন মুভি চা কলেজ ডেইজ এইবিলাক মুভি চা তো আমি চাওঁ আজি তাৰিখত তোমাক দাদা কিয় লাগে তোমাৰ গুগল আছে হা তো এণ্টায়াৰ দাদা কালচাৰটো তেনেকৈ শেষ হৈ আহি আছে এণ্ড ইট ইজ নট জাষ্ট এবাউট আছাম এইটো বেংগলতো হৈছে এইটো বাহিৰতো হৈছে দাদাৰ ডিপেণ্ডেঞ্চিটো খতম হৈ গৈছে আৰু দাদাবিলাকতে কি আছিলে নিজৰ ঘৰৰ দাদাৰ কথা কোৱা নাই চব গলিতে এটা দাদা আছিলে যোনে মানুহ শ্মশানত গ'লে হেল্প কৰে শ্মশানত গৈছে সি দাদা আছে সি চন্দন কাঠ যোগাৰ কৰি আছে দাদাই তোমাৰ কোন কলেজত পঢ়িবা কোনখন টিউশ্যন মাষ্টাৰ ভাল চব এই দাদাবোৰ আছিলে আজিৰ তাৰিখত দাদাবোৰ নাই কাৰণ দৰকাৰ নাই ইণ্টাৰনেট আছে তাত দে ডাউনফল অফ দ্য দাদা কালচাৰ ন সেইটো এটা ফল আউট হয় তো সেইটো কাৰণে আজিকালি মানুহবিলাক বহুত হাইপাৰ ইণ্ডিভিজুৱেলিষ্টিক হয় জেনজি কথা আমি কৈছোঁ জেনজিৰ নেক্সট জেনেৰেশ্যনটো আৰু বেছি হয় সিহঁতি গুগলত চাই ল'ব বা অনলাইন চাই ল'ব সিহঁতে কি বিচাৰিব আৰু বহুত নিচ হৈ গৈছে মই গাৰ্ডেনিং কৰিম কিন্তু মই এনেকুৱা চৰ্ট অফ গাৰ্ডেনিং কৰিম মই মাইক্ৰ' ৰুটছৰ গাৰ্ডেনিং কৰিম স্পেচিফিক মানে নিচ পিপল বেছি নিজকে কি লাগে বেছিকৈ জানাটোও বেয়া আমি যেতিয়া এটা সময়ত আমি কনফিউজ আছিলোঁ আমি চব কৰি আছিলোঁ চুইমিঙো গৈ আছোঁ ফুটবলো খেলি আছোঁ পঢ়িও আছোঁ ইংলিছ ছায়েন্স পঢ়ি আছোঁ আমি ফিগাৰ আউট কৰি আছিলোঁ আৰু আমাৰ ছিনিয়ৰ্ছবিলাকে এভৰি ষ্টেপ আমাক গাইড কৰি আছিলে দাদা কালচাৰটো তুমি ক'লে লখিমপুৰৰ এক্সাম্পল গুৱাহাটীৰ বাহিৰত দাদা কালচাৰ ইজ ডেড কাৰণত চোৱা আজি যদি লখিমপুৰৰ গাঁৱৰ ল'ৰা এটাই ভাবিছে দিল্লী ইউনিভাৰ্চিটিত পঢ়িব যাম সি তাৰে দিল্লী ইউনিভাৰ্চিটিত পঢ়া ছিনিয়ৰজনক ফোন কৰিব দাদা মই দিল্লী ইউনিভাৰ্চিটিত পঢ়িব যাম আপুনি কওকচোন কি কৰ্চ পঢ়োঁ কি কলেজত পঢ়োঁ ক'ত PG লওঁ আমাৰ গুৱাহাটীত দৰকাৰ নাই সেইটো এতিয়া হাইপাৰ ইণ্ডিভিজুৱেলিষ্টিক লিভিং হয় নিজে যোগাৰ কৰিব নিজে ছেটেল কৰি ল'ব তো সেই দাদা কালচাৰটো শেষ হোৱাৰ কাৰণে আমি গুড অৰ বেডৰ সেই আমাৰ গাইডেঞ্চটো দিয়া মানুহ নাই কমিউনিটি লিডাৰ্ছ নাই আৰু কমিউনিটি লিডাৰ্ছ নাথাকিলে চব ল'ৰা ছোৱালী য়াং ল'ৰাবিলাকে কেতিয়াও নিজৰ পেৰেণ্টছৰ লগত কনফাইড নকৰে যে নিজৰ পেৰেণ্টছক নিজৰ ডাউটছ বা নিজৰ মানে ফেইলিয়াৰ্ছবোৰ শ্বেয়াৰ কৰিব অলপ লাজ পাই বা ভয় কৰে বিকজ পেৰেণ্টছে এটা বেলেগ পাৰ্চপেক্টিভেৰে বস্তুটো চায় যিহেতু এই দাদা কালচাৰটো নাই সেইটো কাৰণে কনফিউজনটো ক্ৰিয়েট হৈ গৈছে বেছিকৈ আৰু অ'ভাৰ ৰিলায়েঞ্চ অন ইণ্টাৰনেট হৈ গৈছে কাৰণ ইণ্টাৰনেটৰ ইনফৰমেশ্যনবিলাক লোকেলাইজ নহয় এইটো এটা ইণ্টাৰনেশ্যনেল পাৰ্চপেক্টিভত দিয়ে জেনেৰেলাইজ পাৰ্চপেক্টিভ তো সেইটো এটা বহুত ডাঙৰ ইছ্যু হৈছে সেইকাৰণে আমি নিজে যদি নিজৰ লোকেলিটিত যদি এটা দাদা বনিব পাৰোঁ গুণ্ডামি কৰিবৰ কাৰণে দাদাটো নহয় মানে অবভিয়াছলি মানে এটলিষ্ট বি ছামৱান যোনে আৰু সেইটোত আৰু এটা এফেক্ট হৈছে ছিনিয়ৰ চিটিজেনছ যেতিয়া মই এটা বিট ৰিপৰ্টাৰ আছিলোঁ গুৱাহাটীত মানে মই খালি গুৱাহাটীৰ
ইছ্যুজবিলাক লিখিছিলোঁ চিভিক ইছ্যুজ এখন গুৱাহাটীৰ উইকলিৰ কাৰণে বাই উইকলি মেগাজিনৰ কাৰণে তেতিয়া মই দেখিলোঁ ছিনিয়ৰ চিটিজেনছবিলাক আজিকালি চবতকৈ ট্ৰাবল্ড হয় কিয় চবৰে পুতেক আইডাৰ দিল্লী বম্বে বেংগলোৰ আদাৰৱাইজ ফৰেনত গুৱাহাটীৰ আৰু এইবিলাক চব অল্ড গুৱাহাটীৰ মানুহ হয় মানে উজান বজাৰ লাচিত নগৰ ৰিহাবাৰী সিহঁতি অকলে থাকে ঘৰত মানে এল্ডাৰলি চিটিজেন কোনো মানে তেওঁলোকৰ পুতেক জীয়েক ইয়াতে নাথাকে সিহঁতৰ প্ৰথম কথাটো ছেফটি ৰিস্ক এটা আছে বিকজ এটা কেয়াৰটেকাৰক দি কিনে চলাই আহিছে ঘৰখন সেই কেয়াৰটেকাৰজনে ইষ্ট্ৰিও কৰিব লৈ যায় ব্ৰেডো আনে ঘৰৰ পইচাও ক'ত জানে চব জানে তো সেই কেয়াৰটেকাৰজন বাৰু 10 out of 9 কেয়াৰটেকাৰ ভালে ওলালে এজনতো বেয়া ওলাব পাৰে আৰু আমি কেছেছো পাই আছোঁ য'ত কেয়াৰটেকাৰ কম্প্ৰমাইজ হৈছে মই এবাৰ এনেকুৱা এটা কেছ পাইছিলোঁ ৰিপৰ্টিং কৰোঁতে হাতীগাঁৱত এজন ছিনিয়ৰ চিটিজেনৰ পৰা 10টামান পেজত চাইন মাৰি লৈ গুচি গৈছে কৈছে বোলে আমি ইলেকশ্যন কমিশ্যনৰ পৰা আহিছোঁ কিন্তু সেই চাইন যে মাৰি লৈ গৈছিলে এইটো ইলেকশ্যন কমিশ্যনে কিবা চাইন মাৰিব দিব নেকি সেইটো কিবা প্ৰপাৰ্টিক নে কিবা কাগজত চাইন মাৰি লৈ গৈছিলে তো সেই ছিনিয়ৰ চিটিজেনখিনিও কিমান প্ৰব্লেমত পৰিছে কিয় কাৰণ কোনো এটা ওচৰৰ ল'ৰা এটা নাই যাক কনফাইড কৰিব পাৰিব যে আমাৰ কিবা প্ৰব্লেম হৈছে ল'ৰা ছোৱালীবোৰ বাহিৰতে পঢ়ে আৰু সেইটো পঢ়িবই লাগিব বিকজ ব্ৰেইন ড্ৰেইন হৈ আছে বাহিৰত জবছ আছে চবেইতো গুৱাহাটীত কাম কৰিব নোৱাৰে বা অসমত কাম কৰিব নোৱাৰে চ' সেই এণ্টায়াৰ কমিউনিটি লিভিং স্পিৰিটটো আমাৰ খতম হৈ গৈছে সেই খতম হোৱাৰ ফল আউটটোৱে হৈছে তুমি যিবিলাক দেখি আছা বস্তু এইটো কিন্তু এটা ডাঙৰ ট্ৰী এটা হয় দেই বুজি চাব গ'লে কাৰণ হয়ো আমি গুৱাহাটীৰ এটা যিকোনো জেগা এটাৰ উদাহৰণ লওঁ আজিকালি আড্ডাটো প্ৰথম কথা কমিছে আড্ডা বস্তুটো নাই আৰু মই মোৰ ওচৰৰ ৱালত লাগি থকা মানুহখিনিক চিনি নাপাওঁ মানে সেইটো মোৰ ক্ষেত্ৰতো হ'ব পাৰে কাৰণ মই নিজে এটা ৰুমৰ ভিতৰত কনফাইন মোৰ পৃথিৱীয়ে এইখন বনাই লৈছোঁ মই এতিয়া আমি কি এয়া কৰিব পাৰোঁ যে ইয়াক টেকেল কৰিবলৈ ইয়াৰ লগত ডিল কৰিবলৈ আমাৰ কোপিং মেকানিজমটো কি হ'ব পাৰে কমফৰ্ট জ'নৰ পৰা ওলাব লাগিব তুমি ক'লা তোমাৰ ফ্ৰেণ্ডছে টাৰ্ফ বুক কৰে টাৰ্ফ বুক কৰাৰ এভাৰেজ প্ৰাইচ কিমান হয় পাৰ আৱাৰ তুমি কোৱাচোন 1500 টকা 1500 টকা তুমি নিজৰ ফ্ৰেণ্ডছৰ লগত খেলিলা তুমি কাৰোবাৰ লগত বাহিৰৰ মানুহৰ লগত ইণ্টাৰেক্ট কৰিলা নেকি এচেঞ্চিয়েলি তুমি নিজৰ ইকনমিক ষ্টেণ্ডিঙৰ মানুহৰ লগতহে সেই 1 ঘণ্টাটো স্পেণ্ড কৰিলা আগতে আমি ফিল্ডত খেলিব গৈছিলোঁ মই এতিয়াও খেলিব যাওঁ চ' তুমি নিজৰ কমফৰ্ট জ'নৰ পৰা ওলাব লাগিব তুমি যদি ভাবিছা যে মই এইটো কমফৰ্ট জ'নতে খালি হেপ্পী আছোঁ আগতে আমি যেতিয়া আপচাৰা চিনেমা হলত চিনেমা চাব যাওঁ হয় আমি বেলকনিত টিকেটটো কাটিছোঁ বাট তলৰ পৰা ওপৰলৈকে আমি গোটেই হলখন দেখা পাওঁ আৰু ডিফাৰেণ্ট ষ্টেটামৰ মানুহ আহে আমি নিজকে ইকনমিকেলি কনফাইড কৰি দিছোঁ আজিকালি তুমি পাব্লিক ট্ৰান্সপৰ্ট আমি ইউজ নকৰোঁ আমি ৰেপিড' বা উবাৰ ইউজ কৰোঁ ডিপেণ্ডিং অন ফাইনেন্সিয়েল মানে কোনোবাই যদি কেব লাগে কেব ইউজ কৰে কোনোবাই যদি বা অটো লয় তো আমি চব ইণ্ডিভিজুৱেলিষ্টিক হৈ গৈছোঁ কমফৰ্ট জ'নৰ পৰা আমি ওলাবলৈ বেয়া পাওঁ তো সেইটোৰ কাৰণে যিমানে আমি ইণ্ডিভিজুৱেলিষ্টিক হৈ যাম সিমানে আমি সেই ছ'চাইটিখনে আমাক হাৰ্ম কৰিব এইটো এটা পেৰাডক্স হয় তাৰমানে যিমানে আমি হাইপাৰ ইণ্ডিভিজুৱেলিষ্টিক হৈ যাম ছ'চাইটিখন এনেকুৱা টাইপত গৈ থাকিব যোনটো আমাৰ হাতৰ কণ্ট্ৰলৰ বাহিৰত গুচি যাব আৰু ইয়াতে পলিটিকেল লিডাৰ্ছৰ একো ৰোল নাই পলিটিকেল লিডাৰ্ছৰ ৰোল আছে এডমিনিষ্ট্ৰেশ্যন পলিচিত তাতে ৰোল আছে কিন্তু ইণ্ডিভিজুৱেলিষ্টিক ৰেছপনচিবিলিটি আমাৰ হাতত আমাৰ লোকেলিটিৰ হাতত আমি যদি চবেই এটা লোকেলিটি নিজৰ লোকেলিটিটো যদি ধৰি লওঁ কিন্তু আমি এতিয়া খালি আমাৰ এটাই হৈ আছে কোনোবা এটা সাংস্কৃতিক অনুষ্ঠানৰ টাইমত আমাৰ আহি যায় মানুহখিনি মানে কালেকশ্যন কৰিবৰ কাৰণে সেইটো মই একো বেয়া নকওঁ কালেকশ্যনটো কৰিবই লাগিব কিন্তু সেই টাইপত আমি আছোঁ তাৰ বিয়ণ্ড কিন্তু আমি যাবলৈ পৰা নাই এটা বস্তু মই মন কৰিছোঁ যে অসমৰে মই উদাহৰণ ধৰোঁ যে আমাৰ ইয়াতে যিকোনো এটা ছ'চিয়েল ইছ্যু হ'লে যিকোনো ছ'চাইটেল প্ৰব্লেম এটা হ'লে আমাৰ ষ্ট্ৰেইট আৱে আনচাৰ বা আমি ষ্ট্ৰেইট আৱে তাৰে প্ৰব্লেমটো পলিটিকেলাইজ কৰিবলৈ বেছি টাইম নালাগে ৰিচেণ্টলি মই এই ইলেকশ্যনটোত এইটো বেছি দেখিলোঁ কাৰণ 2021 ইলেকশ্যন মই এইবাৰতকৈও বেছি কাভাৰ কৰিছিলোঁ বাট সেই সময়ত ইণ্টাৰনেট ইউজাৰ্ছ বহুত কম আছিল অসমত ইমান জেনজি TTR ইমান নাছিল এইবাৰ যিমান ইণ্টাৰনেট ফ্লাকচুৱেশ্যন হৈছে যিমান কনজিউমাৰ্ছ আছে অপিনিয়নছো বহুত ফালৰ পৰা বহুত বেছি আহিছে তেতিয়া দেখিছোঁ যে আমাৰ ছ'চাইটিত হোৱা যিকোনো এটা প্ৰব্লেমৰ কাৰণে ফাৰ্ষ্ট পইণ্ট আউট আৰু ফাৰ্ষ্ট প্ৰব্লেম ডাইৰেক্টলি পলিটিকেল হয় আৰু সেই গোটেই বস্তুটোত আমি ছ'চিয়েল প্ৰব্লেমটো বা ছ'চাইটেল এংগেলটো একেবাৰেই নাই চোৱা আজি আই বেট তুমি যিখিনি কথা ক'লা গোটেইখিনি কথাৰ 1% কথা নাছিল চাগে যিটো মোৰ মাথাত আগতে হিট কৰিছিল কাৰণ মই কেতিয়াও গুৱাহাটীৰ ৰেছ ড্ৰাইভিং বা গুৱাহাটীৰ ৰাতি হোৱা প্ৰব্লেমটোক মোৰ ছ'চাইটিখনৰ লগত কম্পেয়াৰ কৰা নাছিলোঁ বা সেই এংগেল দি ভাবা নাছিলোঁ বাট ডেট ইজ ওৱান অফ দ্য ভেৰি পাৰ্টিনেণ্ট ইছ্যুজ তে যেতিয়া মই আজি দেখোঁ যে ছ'চাইটেল ইছ্যু এটাত আমি পলিটিকেলাইজ কৰাত যে ইমান কম টাইম লগাওঁ আমি তাক এই নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালীখিনিৰ মাজত যোনে ইণ্টাৰনেটটো যিটো আমাৰ আজিৰ তাৰিখৰ ইনফৰমেশ্যন কনজিউমিঙৰ মাছ আৰু মেইন চ'ৰ্চ হয় তাতে যদি আমি এই বস্তুটো আনিব পাৰোঁ যে য়েছ আমি এই ছ'চাইটিখনক ধৰি ৰাখিব হ'লে পলিটিক্স এছাইড আমি ছ'চাইটেল প্ৰব্লেমছক ছ'চিয়েলিয়ে ডিল কৰিব লাগিব আমি সেই ইনিচিয়েটিভটো কেনেকৈ ল'ব পাৰোঁ দুটা কথা আহে কিছুমান জেনেৰেশ্যনে ইণ্টাৰনেটটো এডপ্ট কৰিছে
ঠিক আছে, আৰু কিছুমানে ইণ্টাৰনেট জেনেৰেশ্যনত জন্ম হৈছে, ইণ্টাৰনেটত জন্ম হৈছে। আমাৰ জেনেৰেশ্যনটো ইণ্টাৰনেটটো এডপ্ট কৰিছে, আমাৰ ছিনিয়ৰ জেনেৰেশ্যনো ইণ্টাৰনেটটোক এডপ্ট কৰিছে, শ্ল'লি কৰিছে বাট কৰিছে। তোমালোকৰ জেনেৰেশ্যন এণ্ড বিয়ণ্ড ডেট যোনটো আৰু য়াং জেনেৰেশ্যন আহিছে, তোমালোকে ইণ্টাৰনেটতে ডাঙৰ দীঘল হৈছে। তো তোমালোকে ইণ্টাৰনেটেৰে অপিনিয়নছবোৰ ফৰ্ম কৰিছা। আজিৰ তাৰিখত কোনো কিতাপ পঢ়ি কিনে অপিনিয়নছ ফৰ্ম নকৰে। এতিয়া ময়ো গুৱাহাটীৰ কথা কৈ আছোঁ, মানুহে এইটো ৰিল চাই কিনে গোটেই অপিনিয়ন ফৰ্ম কৰিব, বহুতখিনি অপিনিয়ন ফৰ্ম কৰিব। কিন্তু কোনো মানুহে কুমুদেশ্বৰ হাজৰিকাই লিখা ইতিহাসৰ পুৰণি চাহ পোহৰত পুৰণি গুৱাহাটী ইমান ভাল কিতাপ এখন আছে, সেইখন পঢ়ি কিনে গুৱাহাটী অপিনিয়নছ ফৰ্ম নকৰে। বিকজ কণ্টেণ্ট ডেলিভাৰীটো চেঞ্জ হৈ গৈছে। সেইকাৰণে মানুহবিলাকে ৰিল চাই অপিনিয়ন ফৰ্ম কৰে বা টুইটাৰ চাই কিনে অপিনিয়ন ফৰ্ম কৰে। এতিয়া ভাল আৰু বেয়া ডিবেটটো মই অনা নাই। তো সেইটো কাৰণে তোমাৰ যিহেতু কনজামশ্যনটো বদলি গৈছে, সেইকাৰণে অপিনিয়নছবোৰ তেনেকৈ বদলি গৈছে। নাও তুমি সুধিছা ছ'চিয়েল নে পলিটিকেল। কথাটো কি হৈছে, ইমানেই বেছি আমি পলিটিচাইজ হৈ গৈছে আমাৰ ছ'চাইটিখন, ইমানেই বেছি পলাৰাইজড হৈ গৈছে। তোমাৰ ঘৰত সৰু এটা প্ৰব্লেম হ'লেও আমি পলিটিচিয়ানকে গালি দিওঁ। কিবা এটা ঘৰত যদি আজি ছাপ'জিং পেপাৰৱালাটো অহা নাই চালা, মানে এইটো পলিটিচিয়ানৰে দুখ হয়। এইটো হাইপাৰ পলিটিচাইজ হৈ গৈছে, কাৰণ একাউণ্টেবিলিটি লোৱা মানুহেই নাই, কাক গালি দিব? ষ্ট্ৰেইট আৱে একাউণ্টেবিলিটি অকল পলিটিচিয়ানছ বুলি আমি ভাবি ভাবি আছোঁ। ছেল্ফ একাউণ্টেবিলিটি নাই, সমাজৰ একাউণ্টেবিলিটি নাই। চব বস্তু আমি এটা পলিটিচিয়ান বা এটা অথৰিটিক আমি গালি দি আছোঁ। নে আমি আচলতে বিচাৰোঁ যে কাবাক আমি জাষ্ট ব্লেমটো ৰাখি থৈ দিওঁ, চ' ডেট ইট ইজ ইজি টু কি বুলি ক'ম, কোপ কৰি দিওঁ প্ৰব্লেমটো। মোৰ কাৰণে ইজি হৈ যায়, মোৰ ব্ৰেইনটোৰ কাৰণে, যে এই প্ৰব্লেমটোৰ মেইন প্ৰব্লেম এইটোৱে হয়, মোৰ মাইণ্ডটোৱে মানিলে সেইকাৰণে যায় সেইটো এই পলিটিচিয়ানৰ কাৰণেই হৈছে। মানে কিছুমান ক্ষেত্ৰত আমি পলিটিচিয়ানছক গালি দিব পাৰোঁ, যোনটোত বস্তুত সিহঁতৰ পলিচি আমাক এফেক্ট কৰিছে ডাইৰেক্টলি ইনডাইৰেক্টলি। কিন্তু পাৰ্চনেল একাউণ্টেবিলিটি এটা বস্তু থাকে। আমি আজি তাৰিখত পলিটিচিয়ানছক নিজৰ ফাইনেন্সিয়েল ইনকেপেবিলিটিৰ কাৰণে গালি দি আছোঁ। মই উঠিব পৰা নাই, এইটো অমুক পলিটিচিয়ানৰ ভুল। এইটো কংগ্ৰেছ বিজেপিৰ কথা নাহে। মই উঠিব পৰা নাই, কেনেকৈ এটা পলিটিচিয়ানৰ ভুল হ'ব পাৰে? মই নিজে উঠিব লাগিব নিজকে। মোক যদি গোটেইখিনি অপৰচুনিটি দিয়া গৈছে, য'ত মই এডুকেশ্যনটো এক্সেছ কৰি আছোঁ, আই ডোণ্ট থিংক মোক পলিটিচিয়ান এজনৰ দৰকাৰ আছে নিজকে ওপৰলৈ উঠাবৰ কাৰণে। ছেল্ফ একাউণ্টেবিলিটি নাই, আৰু এইটো অসমীয়া মানুহৰ এটা বহুত ডাঙৰ আমাৰ প্ৰব্লেম এটা আছে। ফৰ এক্সাম্পল, পুৰণা গুৱাহাটীৰ কথা, আমি গুৱাহাটীৰ কথা পাতি আছিলোঁ। পুৰণা গুৱাহাটীখনত অসমীয়া মানুহে নিজৰ মাটি চাটি বেচি কিনে বেলেগ জেগালৈকে শ্বিফ্ট কৰি দিছে, কাৰণ অসমীয়া মানুহে বহুতখিনি জেগাত ধৰি ৰাখিব নোৱাৰিলে। তো এতিয়া সিহঁতি আউটছাইডাৰক ব্লেম দি লাভ নাই ন, আমাৰ গোটেই বিজনেছেছ লৈ ল'লে। আমি নিজে নিজৰ হোল্ড কৰিব পৰা নাই। আৰু মই বেলেগ মানুহক কি ক'ম, মই মোৰ নিজৰ ফালৰ পৰা মই কৈছোঁ যে আমি পুৰণা গুৱাহাটী মানুহ, মই ছাত্ৰীবাৰীৰ হয়, তেনেকৈ ছাত্ৰীবাৰী, ভৰলুমুখ, কুমাৰপাৰা, অসমীয়া মানুহবিলাকে নিজেই নিজৰ মাটি বেচি দিছে বা ভাড়াত দি দিছে বা চলাব নোৱাৰিলে দোকান এখন, সেইকাৰণে বেলেগ এটাক দি দিব লগা হৈছে। কাৰণ আমাৰ নিজৰ বিজনেছেছবিলাক, নিজৰ মাটিখিনি প্ৰটেকশ্যন কৰি থকাৰ আমাৰ সেই মাইণ্ডছেটটোৱে নাছিলে। এতিয়া যদি মই ব্লেম কৰোঁ বাহিৰাগত মানুহ আহি কিনে সেইখিনি লৈ লৈছে, নহ'ব নহয়। চ' আমাৰ নিজৰ ছেল্ফ একাউণ্টেবিলিটি নাই, আৰু সেই বস্তুটো আমাৰ পষ্টমৰ্টম আমি নিজকে কৰিব লাগিব ফাৰ্ষ্ট। এই বস্তুটো আজিৰ প্ৰব্লেমটো নহয়, এইটো আগৰে প্ৰব্লেম হয়। এইটো প্ৰব্লেমটো চাবৰ কাৰণে তুমি এটা বস্তুতে চাব লাগিব, কলনিয়েল ৰুল। কলনিয়েল ৰুল যেতিয়া অসমত আহিলে, ব্ৰিটিছ যেতিয়া আহিলে, তেতিয়া অসমীয়া বিউৰ'ক্ৰেচি সিহঁতি ইউজ নকৰিলে, কাৰণ আমাৰ এক্সপ'জাৰ নাছিলে ৱেষ্টাৰ্ণ এডুকেশ্যনত। বেংগলৰ পৰা বাবুজবিলাক লৈ ল'লে, সেইকাৰণে আমি বেংগলী বাবু বুলি কওঁ। যেতিয়া বেংগলী বাবুবোৰ আহিলে, বিউৰ'ক্ৰেচি টেক অভাৰ কৰি ল'লে, অসমীয়া লেংগুৱেজটো গুচাই কিনে বেংগলী লেংগুৱেজো আহি গৈছিলে, মাজতে ইম্পজিশ্যন হৈ গৈছিলে, অফিচিয়েল লেংগুৱেজো আছিল মাজতে আছিলে। তেতিয়া অসমীয়া মানুহবিলাকে ভাবিলে হাউ টু ৰিবেল। তেতিয়া ভাবিলে কি আমি এতিয়া বিউৰ'ক্ৰেচিত সোমাব লাগিব। ডেট পইণ্ট অফ টাইম ইট ৱাজ ইম্পৰ্টেণ্ট। আমি অসমীয়া বিউৰ'ক্ৰেচিত সোমাই কিনে আমি আমাৰ নিজৰ আধিপত্যটো এষ্টাব্লিছ কৰিব লাগিব, হেজিমনিটো এষ্টাব্লিছ কৰিব লাগিব। তেনেকৈ আমি এটা এই অবচেশ্যন হৈ গ'ল যে আমি বিউৰ'ক্ৰেচিত সোমাব লাগিব। চ' আজিলৈকে সেইটো চলি আছে, সেই এছপিৰেশ্যনটো সেইটোৱে হৈ গৈছে। এতিয়া তুমি আৰু মই এন'মলি হয়। আমি এতিয়া লক্ষ্মীকান্ত পঢ়ি কিনে আমি এক্সাম দি থকা কাৰণে আমি এন'মেলি হয়, কাৰণ আমাৰ অবচেশ্যনো সেইটোৱে। সেইটো বেয়া বস্তু নহয়, কাৰণ গভৰ্ণমেণ্ট জবে চবতকৈ ডাঙৰ এমপ্লয়মেণ্ট দি আছে, আৰু 3rd গ্ৰেড 4th গ্ৰেড যিহেতু ফেয়াৰনেছ ভালকৈ এক্সামটো হৈছে, বহুত গুৱাহাটীৰ মানুহ, সৰু বাহিৰৰ মানুহ জাগাৰ পৰা উঠি চাকৰি পাই আছে, ভেৰি গুড। বাট যোনটো আমাৰ টোটেল এমপ্লয়মেণ্ট ৰিকুৱাৰমেণ্টছ আছে, গোটেইখিনি ফিল কৰিব পাৰিব নেকি গভৰ্ণমেণ্ট জবে? নোৱাৰে। তো আমাৰ সেই মেণ্টেলিটিটোৱে খতম হৈ গ'ল। আমি খালি ভাবিলোঁ যে বিউৰ'ক্ৰেচিটো অকুপাই কৰিব লাগে, আৰু আমি বিউৰ'ক্ৰেচিৰে আমি নিজকে বচাই ৰাখিব লাগিব। তো তেতিয়া কি হয়, তোমাৰ ৱেলথটো ক্ৰিয়েট নহয়, নেক্সট জেনেৰেশ্যনে আকৌ এণ্ট্ৰেঞ্চ দিব লাগিব। আজি মোৰ দেউতা গভৰ্ণমেণ্টত চাকৰি কৰিছিলে, মোক কি ফ্ৰীতে গভৰ্ণমেণ্ট এক্সাম দি দিব? নহয় ন, মই আকৌ সেই পঢ়ি কিনে যাব, ষ্ট্ৰাগলটো ছেম হ'ব। কিন্তু মোৰ দেউতাই যদি ডাঙৰ এটা বিজনেছ কৰিছিলে, মই তাৰ বিজনেছটো কেৰি ফৰৱাৰ্ড কৰিব পাৰিম, তাতকৈ মই +2 কৰিব পাৰিম, 2x কৰিব পাৰিম। তো সেই মাইণ্ডছেটটোৰ কাৰণে আজি এইখিনি প্ৰব্লেম হৈ আছে। চাকৰিত 2xটো নাই ন? নাই, 2x নাই। চাকৰিত ছেভিংছ আছে, কম্পাউণ্ড গ্ৰ'থটো নাই। ছেভিং হৈ যাব, ষ্টেবল লাইফ এটা হৈ যাব, ধুনীয়া এজনী ছোৱালীও পাই যাব আজি তাৰিখত, যদি চৰকাৰী চাকৰি এটা আছে, সেইটো ভাল কথা। আজিও পায় নেকি? পায়।
আমাৰ জেনেৰেশ্যনলৈ চলি আছে এতিয়া নতুন জেনজিবিলাকৰ নহ'ব পাৰে জেনজিবিলাকে ক'ব মই পেশ্যন থকা ল'ৰা ফ'ল' কৰিম কিন্তু আমাৰ তাৰ টাইমলৈ কিন্তু চলি আছে এইটো তোমাৰ কিয় ফুৰ্তি লৈছে ইয়াৰ পেশ্যন আছে মানে আমাৰ জেনেৰেশ্যন নাই কিন্তু তোমালোকৰ এইটো ভাল এইটো বস্তুটো পেশ্যনেট ল'ৰা ভাল পায় পেশ্যনেট ল'ৰা ভাল পায় এতিয়া আকৌ আমাক বহুতে গালি দিব এটা কথা কিন্তু অসমত আগৰ দিনত যিমান ৰাইটাৰ্ছ আছিলে চব গভৰ্ণমেণ্ট চাকৰিয়াল হয় ৰাইটাৰ এজন যিমান ৰাইটাৰ আছিলে তোমাৰ DGP কুল শইকীয়া তেখেত এজন ৰাইটাৰ হয় তুমি যিমান পুৰণা পুলিচ অফিচাৰ চাই লোৱা চব আমাৰ বৰ্তমানৰ কমিশ্যনাৰ অফ পুলিচেও এজন পয়েট হয় তোমাৰ পুৰণা তুমি যিমান চাই লোৱা চব গভৰ্ণমেণ্ট অফিচিয়েলে ভৱেন্দ্ৰনাথ শইকীয়াও আছিল কিয় সেই বস্তুটো কিয় আছিল আগতে কি আছিলে ঘৰত ষ্টেবল এটা ইনকামটো ক্ৰিয়েট কৰি পেশ্যন ফ'ল' কৰিছিলে যে মই মোৰ ঘৰত মোৰ বাইদেউক বিয়া দিব আছে ভণ্টিক বিয়া দিব আছে মই এতিয়া আৰু চাফাৰনামা কৰি থাকিব নোৱাৰোঁ মই এতিয়া আগতে এটা জব এটাত সোমাই ল'ম মই এটা ষ্টেবল ইনকাম এটা ক্ৰিয়েট কৰি লওঁ দেন মই লিখা পঢ়া কৰিম আজিকালি আগতে মই একদম এক্সপ্ল'ৰাৰ হৈ ল'ম তাৰপিছত মই ভাবিম বিকজ আমাৰ হাতত এটা ইকনমিক চইচ এটা আছে আমাৰ সেই ফাইনেন্সিয়েল কম্পালশ্যনটো নাই আগতে সেইটো নাছিলে আগতে মই এটা ষ্টেবল জবত সোমাই ল'ব লাগিব দেন মই লিখিম দেন মই লিখিম মই কবিতা লিখিম মই কিবা কৰিম আজিৰ তাৰিখত সেইটো চেঞ্জ হৈ গৈছে আমি উই প্ৰিফাৰ পেশ্যন মোৰ দেন মানে প্ৰফেশ্যন কাৰণ সেই কম্পালশ্যনটো নাই পইচাৰ কম্পালশ্যনটো নাই চবৰে পইচা আছে এতিয়া কিবা নহয় কিবা ধৰণে ইট গেট চৰ্টেড আৰু ইণ্টাৰেষ্টিং লাগিছে কিন্তু এই আউটলুকবিলাক তোমাৰ কেনেকৈ ফৰ্ম হ'ল কিতাপ পঢ়ি পালে নে মানুহৰ কথা শুনি নে কেনেকুৱা তোমাৰ এনালাইচিছ প্ৰচেছটো কি হয় মইতো মানে মোৰ অলপ মানে পাৰ্চনেল লাইফত যাব লাগিব তাৰ কাৰণে মোৰ মানে সৰুতে মই ৰাইটাৰ হ'ম বুলি ভাবিছিলোঁ তো মই ৰাইটাৰ এজ এন ফিকশ্যনেল নহয় মই ভাবিছিলোঁ মই গুৱাহাটীৰ ওপৰত লিখিম কিন্তু ফিকশ্যনেল কৰাই দি কিনে লিখিম গুৱাহাটীৰ ওপৰত গুৱাহাটী এক্সেজাৰেট কৰি লিখিম মই একদম গুৱাহাটীত মানে মই ক'লো না বেটমেন উৰি আছে যেনেকৈ সৌৰভ কুমাৰ চলিয়াই লিখিছিলে বেলতলাত বৰফ ওলাইছিল মানে সৌৰভ কুমাৰ চলিয়াক এবাৰ লিখিব দিছিলে ৰচনা এখন তেখেতে লিখিছিলে তেখেতৰ যোনজন ফৰেনত আছিলে তো তেখেতৰ কলিগজনে আইচৰ ওপৰত কিবা লিখিছিলে তেখেতৰ চিটিত কিমান আইচ আছে তেখেতেও লিখি দিছিলে আমাৰতো আইচ ওলাই তেনেকুৱা টাইপ মই ভাবিছিলোঁ যে মই গুৱাহাটীৰ পূৰা ফিকশ্যনাইজ কৰি লিখিম তো মই ৰিয়েলাইজ কৰিলোঁ যে সেইটোৱে মোকতো পইচা নিদিব তো হোৱাট ইজ দ্য ক্ল'জেষ্ট থিং টু ডেট ইজ জাৰ্ণেলিজিম তো জাৰ্ণেলিজিমত সোমালোঁ তো সেনেকুৱা আৰু তো এতিয়া তাৰপিছত মই বহুত বস্তু ভাল আছিলে উপায় নাই তো তাৰপিছত জাৰ্ণেলিজিমত সোমালোঁ মানুহ বহুত লগ পালোঁ অসমৰ কি নৰ্থ ইষ্টৰ একো ডিষ্ট্ৰিক্ট বাকী নাই য'ত যোৱা নাই সেইটো এটা পাৰ্চপেক্টিভ হ'ল ছেকেণ্ড পাৰ্চপেক্টিভ বুকছ পঢ়িলোঁ এনেকুৱা টাইপৰ বুকছ পঢ়িলোঁ যেনেকুৱা তোমাৰ বুকাউস্কি হয় বুকাউস্কিয়ে বহুত আৰ্বান লাইফৰ ওপৰত লিখিছিলে বাহিৰৰ তাৰপিছত আমাৰ ভূপেন হাজৰিকাৰ ওপৰত পঢ়িলোঁ ভূপেন হাজৰিকাৰ ওপৰত কিয় ভাল লাগে ভূপেন হাজৰিকা মাছ কমিউনিকেশ্যন পঢ়িছে তোমাৰ আৰু মোৰ নিচিনা কলম্বিয়া ইউনিভাৰ্চিটিত তেতিয়াৰ দিনত PhD কৰিছে মাছ কমিউনিকেশ্যনত আৰু তেখেতৰ অট'বায়'গ্ৰাফিত লিখিছেও যে তেখেতৰ অসমবাণী বা আছাম ট্ৰিবিউনত কাম কৰাৰ ইচ্ছা আছে আমেৰিকাত থাকি কিনে তো সেই তেনেকুৱা টাইপৰ মানুহখিনিৰ লগত কথা পাতি জানিলোঁ তো তেতিয়া মানে এটা আউটলুক এটা ফৰ্ম হ'ল যে গুৱাহাটীখনৰ কথা অলপ আউটলুক এটা ফৰ্ম হ'ল আৰু যিহেতু মণিপুৰ গ'লোঁ চব বেলেগ বেলেগ জেগাত গ'লোঁ তাতে কি ভুল হৈছে কাৰণে সিহঁতি উঠিব পৰা নাই সেই আউটলুকটো দেখিলোঁ কি কৰিব নালাগে কেনেকৈ বাহিৰা বস্তু ৱেলকাম নকৰাটো এটা বেমাৰ এটা মানে ষ্টেটাছ কো লাগে মোক এইটো যেনেকুৱা চলিছে তেনেকুৱাও লাগে সেইটো এটা বেমাৰ এইটো কলকাতাই ভুগি আছে বৰ্তমান মানে পুৰণা দিনৰ সোণাৰ বাংলাই বিচাৰি আছে তো সেই বস্তুখিনি ফৰ্ম হৈ কিনে এইবিলাক অপিনিয়নছ ফৰ্ম হৈছে চব টাইমত যে মই ৰাইট হয় এইটো মেটাৰ নকৰে এইটো এটা বহুত ইম্পৰ্টেণ্ট কথা মানুহৰ পাৰ্চপেক্টিভ থাকে অনলাইনত আমি কি ভাবোঁ এইটো মানে আমি কংক্ৰিট হৈ যাওঁ মানে বহুত আমি ডেমিগডছ বনাই দিওঁ মানে একিলিছ টাইপ মানে ইয়াক মই ফ'ল' কৰোঁ যি কয় এইটো ৰাইট সেনেকুৱা নহয় মই কথাখিনি কৈছোঁ পিঞ্চ অফ চল্ট ল'ব লাগে এইটোৱে কনভাৰ্চেশ্যন ষ্টাৰ্ট কৰিব লাগে আৰু বেলেগ কিতাপ পঢ়িব লাগে মোক ডিছকাৰেজ কৰিব লাগে আপুনি এইটো ভুল কথা কৈছে অমুকে এনেকৈ কৈছে তেনেকৈ গ্ৰ'থ হয় মানে বস্তুবিলাক মানে আমি পলিটিকেল থিংকিং থটছবোৰো যেতিয়া আমি চাওঁ সেই সময়ৰ থিয়ৰিজবিলাকৰ এটা নতুন স্কুল এভৰি ডেকেডছ বা এভৰি হাফ আ চেঞ্চুৰী ওলাই আছিল সেই সময়ত যদি হ'ব পাৰে মই ভাবোঁ আজিৰ তাৰিখৰ কমেণ্ট ছেকশ্যনটোত এনেকুৱা এখন ক্ৰিটিকেল স্কুল হ'ব লাগে মই দেখোঁ কমেণ্ট ছেকশ্যনত ডিছএগ্ৰিমেণ্ট আজিকালি এবিউজ হৈ যায় ফাইন কোনোবাই ৱেটোৱে সেনেকুৱা হ'ব পাৰে মোড অফ কমিউনিকেশ্যন বাট কমেণ্ট ছেকশ্যনটো কিয় দিছিল কিয় মোৰ ফিল হয় তাতে এটা কনভাৰ্চেশ্যন ষ্টাৰ্ট হ'ব লাগে যে মানে মই কিবা এটা কথা ক'লোঁ সি কাৰোবাৰ মাথাত কিবা এটা বস্তু ট্ৰিগাৰ কৰিল সি আৰু 10টা কথা কওক তাৰ দি আৰু 10টা মানুহ লিংক থওক তেনেকৈ গৈহে এটা কনভাৰ্চেশ্যন মেবি আগবাঢ়িব কমেণ্ট ছেকশ্যনটো আজিকালি কি হৈ গৈছে দুটা টাইপৰ কমেণ্ট ছেকশ্যন আছে এটা হৈছে কি ইনঅৰ্গেনিক কমেণ্ট ছেকশ্যন য'ত আমি মানে নিজৰ এজেণ্ডাটো পুছ কৰিবৰ কাৰণে নিজৰ মানুহৰে কমেণ্ট মাৰাই এইবাৰ ইলেকশ্যনত কোনোবাই 40 লাখ মান উৰাইছে সেইবোৰ থাকে কাৰণ এইটো তোমাৰ এইবাৰ যোনটো ইলেকশ্যন হৈছে ন তুমি একজেক্টলি 2008ত বাৰাক ওবামা ষ্টাইল ইলেকশ্যন হৈছে অ'কে ছেইম এনেকুৱা
ছ'চিয়েল মিডিয়া কেম্পেইন বনাইছিলে ট্ৰেণ্ড কৰিছিলে বস্তুবিলাক তো তেনেকুৱা টাইপ আমাৰ আমেৰিকান ষ্টাইল এবাৰ ইলেকশ্যন হৈছে চব দুটা পাৰ্টিয়ে ধুনীয়া ছ'চিয়েল মিডিয়া ইউজ কৰিছে আৰু আমি এইবিলাক পজিটিভছো আছে আমাৰ অসমৰ নিচিনা জেগাত ইমান ধুনীয়াকৈ ছ'চিয়েল মিডিয়া ইউজ কৰিছে মানে যিটো মই ডিষ্ট্ৰিবিউশ্যন অফ কণ্টেণ্ট শিকিলোঁ কণ্টেণ্ট ইজ কিং ডিষ্ট্ৰিবিউশ্যন ইজ গড সেই বস্তু না আলোচনা নকৰোঁ সেইটো মই আগতে এপ্লাই কৰিম দেন আলোচনা কৰিম সেইটো কিন্তু ইয়াতে এতিয়ালৈকে সেই ফিন'মেনাটো অহা নাই ডিষ্ট্ৰিবিউশ্যনৰ বস্তুটো নাই আহিছে বাহিৰৰ মানুহটোৱে আনিলে অঁ মানে ডিষ্ট্ৰিবিউশ্যন হাৰিয়ানাৰ মানুহ মই সিমান নাজানো বাট এই বস্তুটো বাহিৰত অলৰেডি হৈ গ'ল মানে মই দুটা বিজেপি কংগ্ৰেছ গোটেইকেইজি থিংক টেংকৰ মানুহখিনিৰ লগত পাতিলোঁ মেক্সিমাম চব বাহিৰৰ পৰা আহিছে তাহাঁতি মোক এই কনচেপ্টটো বুজালে যে আমি এইবাৰ এই বস্তুটো ট্ৰাই কৰিছোঁ চোৱা হ'লচেল সদায় বাহিৰা মানুহে কৰে আমি ৰিটেইল কৰোঁ তুমি সঁচা কথা। কণ্টেণ্ট ৰিটেইলাৰ হয় হ'লচেলাৰ বাহিৰত বহি আছে মানে সেই বস্তু আমি কিন্তু ইয়াতে এতিয়াও মই ফিল কৰোঁ যে আমি এতিয়াও সেই পিয়'ৰ অসমীয়া আইডেণ্টিটিৰ কণ্টেণ্ট বনাব পৰা হোৱা নাই যিটো কণ্টেণ্ট চালে মোৰ ফিল হয় দিছ ইজ অসমীয়া মানে আমাৰ এই ফৰ্মেটটো অসমীয়া ফৰ্মেট নহয় অভিয়াছলি এই ফৰ্মেটটো বাহিৰৰ এটা ফৰ্মেট হয় আমি এডপ্ট কৰিছোঁ এতিয়াও এনেকুৱা কণ্টেণ্ট হোৱা নাই য'ত আমি দেখিলে কওঁ যে এইটো অসমীয়া দেন হোৱাট ইজ অসমীয়া চবৰে বেলেগ বেলেগ ডেফিনেশ্যনৰ অসমীয়া আছে এতিয়া মই যোনটো প্ৰপাৰলি চাগে মই ভাষাটো ক'ব পৰা নাই কমেণ্টছত গালিও আহিব পাৰে যে কেনেকৈ অসমীয়া কৈছে চবৰে নিজৰ ষ্টাইল অফ স্পিকিং অসমীয়া আছে নামনি অসমৰ যোনটো ষ্টাইল আপাৰ আছামত নাই আপাৰ আছামৰ যোনটো ষ্টাইল নামনিত নাই গুৱাহাটীৰো আমাৰ এটা একচেণ্ট আছে বহুতে নাজানে বহুতে ক'ব পাৰি ভুল অসমীয়া কৈছে একচুৱেলি মোৰ যোনটো একচেণ্ট হয় সেইটো মোৰ সেই উজান বজৰীয়া সেই যে দাদাগীতাৰ পৰা মোৰ শিকিছোঁ মানে চবৰে এটা নিজৰ নিজৰ ষ্টাইল থাকে তো আমি সেইকাৰণে কাকো কোনটো অসমীয়া ক'ব গ'লে আমাৰ প্ৰব্লেম হৈ যাব ডিফাৰেণ্ট ভাৰ্জনছ আছে তুমি যোনটো কেনি দেউৰী বসুমতাৰী মুভিত যোনটো আমি অসমীয়া ষ্টাইল দেখোঁ সেইটো এটা অসমীয়া ষ্টাইল হয় সেইটো আমাৰ গুৱাহাটীৰ গলিৰ কথা এইবিলাক কেনিদাই গুৱাহাটীৰ গলিৰ কথাটোৱে চিনেমাত বনাই দিছে আৰু ৰীমা দাসে পথাৰৰ কথাটোৱে চিনেমাত বনাই দিছে চ' পথাৰৰ এছপিৰেশ্যন গলিৰ এছপিৰেশ্যন আল্টিমেটলি ডিফাৰেণ্ট নেৰেটিভছ হয় এইবিলাক চ' অসমখনত আমাৰ ইমান ডাইভাৰ্চিটি আছে চবৰে বেলেগ বেলেগ আৰু মই অকল অসমীয়া মানুহৰ কথা কোৱা নাই ইয়াতে মই এতিয়া বঙালী মানুহো আনিম মই এটা মাৰোৱাৰী মানুহো আনিম যোনবিলাক মানুহ আগতে আহি কিনে এছিমিলেটেড হৈ গৈছে সিহঁতৰ এটা ষ্টাইল অফ স্পিকিং আছে ষ্টাইল অফ কালচাৰ নিজৰ কালচাৰটো ৰাখি কিনে এতিয়া অসমীয়া কালচাৰৰ লগত মাৰ্জ হৈছে চ' ডিফাৰেণ্ট নেৰেটিভ চ' তুমি যে ক'লা আমি এতিয়ালৈকে প্ৰপাৰ অসমীয়া কণ্টেণ্ট দেখা নাই আই থিংক প্ৰপাৰ অসমীয়া কণ্টেণ্ট বনাব নালাগে নিজৰ ঘৰত যি চলিছে সেইটো বনাব লাগে ডেট ইজ এনাফ সেইটো হিট হৈ আছে কিন্তু এতিয়া হৈ আছে অসমত লাষ্ট মই আজি ৰাতিপুৱাই বিঞ্জ ৱাচ কৰি আছোঁ তেনেকুৱা কণ্টেণ্ট ঘৰত তেওঁ নাইটি এটা পিন্ধে সেইটো এটা কণ্টেণ্ট আৰু সেইটো চলি আছে কাৰণ মানুহবিলাকে ৰিলেটেবল কণ্টেণ্ট বিচাৰে তেখেতৰো এটা অডিয়েঞ্চ থাকিব মোৰ এতিয়া ফেভৰেট ক্ৰিয়েটাৰ হয় চিত্ৰ গোহাঁই বুলি এজন মানুহ আছে মই সেইটোৱে কৈ আছোঁ চিত্ৰ গোহাঁই আমি নেক্সট পডকাষ্টত লাগে চিত্ৰ গোহাঁই তুমি আনা চিত্ৰ গোহাঁই আনা তেখেতক কিয় আৰু ডেভেলপা ব্লগছ মোৰ চিত্ৰ গোহাঁইৰ কথা মই কৈ আছোঁ মোক 30 ছেকেণ্ডছ মই চিত্ৰ গোহাঁইৰ কথা ক'ম চিত্ৰ গোহাঁই থাকে লখৰা গড়চুকৰ এটা আমাৰ ইয়াতে ওচৰতে চাবাৰবান জেগা এটাত থাকে সৰু টাইপ বাইলেন এটাত কথা পাতিছা নাই তুমি নাই মই এনেই ইনষ্টাগ্ৰামত মেছেজ দিওঁ খুৰা আগুৱাই যাওক বৰ্তা আগুৱাই যাওক কেতিয়াবা এনেও কওঁ তো তেখেতে সৰু জেগা এটাত থাকে তেখেতে দোকান এখনত বহি ভ্লগছ বনায় তেখেতে এতিয়া হোমষ্টেও খুলিছে আৰু ব্লগত প্ৰমোটো কৰিছে মই এটা হোমষ্টে খুলিছোঁ কাৰোবাক লাগিলে কৰি দিবা আৰু সৰু এটা গলিত তেখেতে গোটেই কাৰবাৰটো চলাই আছে তেখেতৰ গেলামাল দোকানত বেলেগ জেগাৰ মানুহ কিনিব যায় 5 ষ্টাৰ কিনিব যায় চকলেট কিনিব যায় সেইটোক কয় নিচ কণ্টেণ্ট এতিয়া আৰু মাছ কণ্টেণ্ট নোলায় এতিয়া আৰু সেই টিভি ৱাজ দ্য লাষ্ট মাছ মিডিয়াম তাৰপিছত আৰু মাছ মিডিয়াম নোলায় ৰেডিঅ' ওলাল মাছ মিডিয়াম টিভি ওলাল মাছ মিডিয়াম কাৰণ সিহঁতে ডিচাইড কৰিব আমি কি চাম এতিয়া ৰাইজে ডিচাইড কৰিব ৰাইজে কি চাব আৰু ৰাইজে নিজৰ হিৰ' বনাই দিয়ে এতিয়া চিত্ৰ গোহাঁই ইজ আৱাৰ হিৰ' আমাৰ আমি গুৱাহাটীৰ কথা পাতি আছোঁ গুৱাহাটীৰ এটা সৰু চাবাৰবান এৰিয়াৰ পৰা তেখেতে ওলাই আহিছে তেখেতে কণ্টেণ্ট বনাই আছে আৰু মানুহে চাই আছে আৰু ইমান নেচাৰেল বোৱাৰী অফিচত যোৱা বাই তেখেতে বোৱাৰীক থৈও যায় তে বহুতে কৈ আছে গ্ৰীণ ফ্লেগ চচুৰ বোলে চ' গ্ৰীণ ফ্লেগ চচুৰ ভাবা তো তেনেকুৱা হৈ যায় তো নিজ কমিউনিকেশ্যন চলিবই আৰু চবেই নিজৰ কণ্টেণ্টটো বনালে হৈ যাব সেইটোৱে অসম চিত্ৰ গোহাঁই ইজ অলছ' অসম পিয়'ৰ অসমীয়া কণ্টেণ্ট চ' তেনেকৈ বিভিন্ন তুমি ক'লা নাইটি পিন্ধি এইটো অসমীয়া কণ্টেণ্ট মানে মই এই বস্তুটো দেখিছিলোঁ যে যিটো ইণ্ডিয়াৰ ইউটিউব চিন আছিল যে এটা এৰা আছিল য'ত ভুৱান বামাতৰ নিচিনা ক্ৰিয়েটাৰ আহিছিল যাৰ এই যিটো মাছ আৰু চ' কল মাছ অডিয়েঞ্চ এটা আছিল ইউটিউবৰ কণ্টেক্সত সেই জেনেৰেশ্যনৰ ইউটিউবাৰ্ছখিনি মাছ কণ্টেণ্ট আছিল ছেকেণ্ড জেনেৰেশ্যন ইউটিউবাৰ যোন আহিল আমাৰ কাৰণে মটৰ ভ্লগাৰ মুম্বাইৰ কাৰণে নিখিল আছিল সেইটো মাছ অডিয়েঞ্চৰ কাৰণে মটৰ ভ্লগাৰ আছিল ছেকেণ্ড জেনেৰেশ্যন ধৰ UK07 ৰাইডাৰ হওক তেওঁলোকৰখিনি আকৌ নিচ ছেইম ফৰ্মুলাটো 5-6 বছৰ পিছত এতিয়া অসমত অহা আৰম্ভ হ'ল অসমত এটা টাইমত যদি ডিম্পু দাহঁতৰে কথা কওঁ তেওঁলোকৰ একদম এটা ডাঙৰ মাছ অডিয়েঞ্চ আছিল যে নামনিৰ পৰা উজনিলৈকে তেওঁলোকক চিনি পায় এতিয়াৰ ভ্লগাৰ এজনক কিন্তু নামনিৰ পৰা উজনি নহয় নামনিৰ এটা স্পেচিফিক জেগাৰ এটা স্পেচিফিক জিঅ'গ্ৰাফিকেল লোকেশ্যনৰহে হিৰ' তেওঁ তে আমি যদি চাবলৈ যাওঁ যে
টিভি বস্তুটোৰ ইনফ্লুৱেঞ্চ কমিল ছেকেণ্ডলি ইনফ্লুৱেঞ্চাৰ্ছ বা কণ্টেণ্ট ক্ৰিয়েটাৰ্ছৰ নিচ হৈ গ'ল তে কণ্টেণ্ট কনজামশ্যনটোৱে এনেকৈ ফ্ৰেগনেটেড মানে ভাঙি ভাঙি গৈ থাকিব নে আমি ইয়াতেও এটা নতুন মাছ আপ্ৰাইজেল দেখিম যে হয়তো আমাৰ এই জেনেৰেশ্যনটো বা আমাৰ পিছৰখিনিয়ে চে ফৰ এক্সাম্পল নিউজৰ কনজামশ্যন বা ইনফৰমেশ্যন কনজামশ্যনটোৱে যে এতিয়া ভাঙি ভাঙি নহয় এটা নতুন কিবা এটা আহিব পাৰে যিটো হয়তো আমি মাছ এপিল কৰিব আৰু সেই প্লেটফৰ্মটো বা সেই ফৰ্ম অফ কণ্টেণ্টটোৱে এই মাছ অডিয়েঞ্চটো গেইন কৰিব পাৰিব তুমি কি ভাবা এইটো বঢ়িয়া কুৱেশ্যন সুধিছা আৰু এইটো মাছ কমিউনিকেশ্যন ষ্টুডেণ্ট যদি কোনোবা তোমাৰ চাই আছে পডকাষ্ট এইটো সিহঁতৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এক্সামত লিখি থবা এইটো চাবা তোমালোকে এইটো আই ডোণ্ট কেয়াৰ কিমান ভিউজ আহে বাট এই আনচাৰটো মানে বহুত ইম্পৰ্টেণ্ট হয় এতিয়া দুটা কথা আহে এটা হৈছে কি ইণ্টাৰনেটটো আজিকালি পেনেট্ৰেট কৰিছে গাঁৱলৈকে সেইকাৰণে তোমাৰ মাৰ্কেটটো বদলি গৈ আছে এতিয়া গাঁৱৰ এজন মানুহ আছে তেখেতৰ মতলব নাই মুম্বাইকাৰ নিখিলে তাৰ এখন BMW চলাই কিনে ক'লৈ গৈ আছে তাৰ গাঁৱৰ ল'ৰাটোৱে যদি বাইক চলাই কিনে সেই বন্ধু আজি গুৱাহাটী আহিছোঁ হি ইজ মোৰ ইণ্টাৰেষ্টেড ইন ডেট বিকজ এছপিৰেশ্যনৰ কথা আহে চ' ডেম'ক্ৰেটাইজেশ্যন অফ ইণ্টাৰনেট হৈছে গাঁৱত আজিকালি ইণ্টাৰনেট আছে মুম্বাইকাৰ নিখিলত আৰ্লি ষ্টেজ আছিলে তেতিয়া গাঁৱলৈকে ইণ্টাৰনেট অহা নাছিলে আৰ্বানাইজ হৈ আছিলে পেনেট্ৰেশ্যনটো হেভি হৈছে জিঅ' 4G আহিলে 5G আহিলে ডাটাৰ দাম কমি গ'ল ৱাইফাই কানেক্টিভিটি বাঢ়ি গ'ল চব পেনেট্ৰেশ্যন হৈ গৈছে আজিকালি গাঁৱে ৱাইফাই আছে ফাৰ্ষ্ট কথা সেইকাৰণে মাৰ্কেটটো স্প্ৰেড হৈ গৈছে নিচ ক্ৰিয়েটাৰ্ছ ওলাই গৈছে মানে আজি তাৰিখত এনেকুৱা ক্ৰিয়েটাৰ হৈছে সোণাপুৰৰো এটা গলিৰ ক্ৰিয়েটাৰ এইখিনি পাৰ্টিকুলাৰ এৰিয়া ডিমৰীয়া ক্ৰিয়েটাৰ এটা আছে তেনেকুৱা টাইপ হৈ গৈছে চিমিলাৰলি অসমত পেজেছবোৰ চোৱা আগতে আছিলে তোমাৰ গুৱাহাটী বেছ পেজ বা অসম বেছ ডিজিটেল পেজ আজি তাৰিখত নহয় ডিষ্ট্ৰিক্টৰ ভিতৰত বৰডুমচা লাইভ আছে ভাল কাম কৰি আছে টিয়ক লাইভ তো যোৰহাটৰো নহয় ঠিক আছে চ' নিচ কণ্টেণ্টটো বাঢ়ি গৈ আছে তো ইয়াতে অপৰচুনিটিটো কি তুমি নিজৰ ঘৰতো খুলি কিনে তুমি ছাপ'জিং থাকা ক'বা এটা ভিতৰৰ জেগাত বৰভাগত থাকা ছাপ'জিং তুমি নলবাৰী তুমি বৰভাগ লাইভ খুলি দিয়া চলিবও তোমাৰ তো ইয়াতে কণ্টেণ্টটো ডিষ্ট্ৰিবিউট হৈ গৈছে চ' তুমি ডাঙৰ এটা মাছ ক্ৰিয়েটাৰ এতিয়া নোপোৱা আৰু কাৰণ চবেই নিজৰ ঘৰৰ ওচৰৰ কণ্টেণ্টটোৱে চাব ঠিক আছে মাছ ক্ৰিয়েটাৰ আৰু নোলায় মোৰ মতে নিচ ক্ৰিয়েটাৰ্ছ ওলাব কিন্তু নেক্সট যোনটো আমাৰ বিজনেছটো য'লৈ গৈ আছে তাতে এগ্ৰিগেটাৰ্ছ ওলাব এগ্ৰিগেটাৰ্ছ মানে কি যাৰ হাতত ব্ৰেণ্ডছখিনি আছে পইচাখিনি আছে আৰু তাক ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে এই ক্ৰিয়েটাৰ্ছখিনি লাগে ফৰ এক্সাম্পল মই এটা বাইকৰ কোম্পেনী হয় আৰু মোক অসমত মাৰ্কেট কৰিব লাগে ঠিক আছে মই যোন মানুহে গাৰ্ডেনিঙৰ ভিডিঅ' বনাইছে মই তাক কিয় ল'ম তাৰ লাগিলে 1 মিলিয়নে ছাবস্ক্ৰাইবাৰ নাথাকক কিয় মই ছেগ্ৰিগেট কৰিম মোক এইকেইটা জেগাৰ পৰা বাইকৰ ক্ৰিয়েটাৰ্ছ লাগে সেই গোটেই কামটো এগ্ৰিগেটাৰটোৱে কৰিব বা এজেঞ্চিটোৱে কৰিব চ' আল্টিমেটলি তুমি যদিও এটা ইণ্ডিপেণ্ডেণ্ট ক্ৰিয়েটাৰ হয় ইউ উইল বি ডিপেণ্ডেণ্ট ইয়ৰ ইনকাম উইল নট বি ডিপেণ্ডেণ্ট অন ইউটিউব ইট উইল বি ডিপেণ্ডেণ্ট অন এন এজেঞ্চি অৰ এন এগ্ৰিগেটাৰ চ' নেক্সট এইটো বিজনেছলৈ পেনিট্ৰেট কৰিব পৰা নাই কিন্তু এজেঞ্চিছবিলাকে পাৰা নাই এতিয়ালৈকে পাৰা নাই বাট ব্ৰেণ্ডো নাই অসমৰ ভিতৰত ব্ৰেণ্ড নাই বাহিৰা ব্ৰেণ্ডছবিলাক অসমলৈকে এতিয়া আহি আছে তুমি যদি অৰুণাচলৰ মাৰ্কেটটো চোৱা তুমি অৰুণাচলৰ যিকোনো পপুলাৰ ক্ৰিয়েটাৰ চাবা বহুত তাতে ছোৱালীবিলাকে ভাল কাম কৰিছে ল'ৰাতকৈ বেছি ভাল কাম কৰি আছে কে ক্ৰিয়েট চাওঁ মই কে ক্ৰিয়েট বহুত ধুনীয়া ভিডিঅ' মোৰ খালি আজিকালি অলপ বেয়া লগা নাই তাই পডকাষ্টটো মই নাচাওঁ তাই মই ষ্টৰি টেলিংটো চাওঁ তাই ঝাৰখণ্ডত যাই কিনে কয়লাৰ সেই চিটিখনৰ এটা ভিডিঅ' বনাইছিলে চাবা কি ধুনীয়াকৈ ড্ৰোনেৰে এক্সপ্লেইনাৰ বনাই কিনে চ' মই কণ্টেণ্টটো চাওঁ তাই পাৰ্চনেল এজেণ্ডা কি হয় মোৰ মতলব নাই আৰু মই তাইৰ পডকাষ্টটো মই চোৱা নাই চ' তেনেকৈ চবৰে নিজৰ আমি যে কৈ আছিলোঁ ডিভাইড হৈ গৈছে ইণ্টাৰনেটটো ফ্ৰেগমেণ্টেড হৈ গৈছে তো সেইকাৰণে নেক্সট গ'ল উইল বি এগ্ৰিগেটাৰ্ছ কেনেকৈ তুমি এগ্ৰিগেট কৰি কিনে সেই কণ্টেণ্টখিনি ডিষ্ট্ৰিবিউট কৰিব পাৰা আৰু সেইটোৰ পিনে আমি গৈ আছোঁ কাৰণ ক্ৰিয়েটাৰ্ছ বাঢ়ি গৈ থাকিব আৰু এভৰি ডে ইউ আৰ ছিইং এ নিউ ফেচ তুমি ফেচবুক খুলিবা সদায় নতুন এটা পডকাষ্ট সদায় নতুন এটা ফেচ দেখা পাবা চ' এই গোটেইবিলাকৰ ভেলিউ আছে কিন্তু ইণ্ডিভিজুৱেল ভেলিউটো কমি গৈ থাকিব এগ্ৰিগেশ্যন হৈ আমি হিৰোজ নেদেখোঁ মানে হিৰোজ আৰু মানে চোৱা ফাৰ্ষ্ট অফ অলটো মই নাভাবোঁ যে ইণ্টাৰনেটৰ পৰা হিৰোজ ওলায় হিৰোজটো ডেইলি লাইফৰ পৰাই ওলায় যাৰ বহুত হিৰোজ আমি এতিয়ালৈকে ইণ্টাৰনেটত একচেচিবল নহয় ঠিক আছে কিন্তু তুমি বিগ প্লেয়াৰ্ছ আৰু দেখা নোপোৱা বিগ প্লেয়াৰ্ছ ইন দ্য চেন মাছ তুমি যোনটো ক'লা ইভেন এতিয়া অসমৰ পুৰণা কণ্টেণ্ট ক্ৰিয়েটাৰকেইটা অলৰেডি মাৰ্কেটটো লৈ লোৱা আছে তো সিহঁতৰ একো প্ৰব্লেম নাই তোমাৰ অলৰেডি ইউ আৰ এ বিগ পডকাষ্টাৰ বিকজ ইউ আৰ দ্য পায়নিয়াৰ কি তুমি আৰম্ভ কৰিছিলা ওৱান অফ দ্য ফাৰ্ষ্ট চ' সেইটো আছিলে কিন্তু নতুনকৈ সেই ডাঙৰ প্লেয়াৰ্ছ নাথাকিব বাট সৰু প্লেয়াৰ্ছ থাকিব বহুত এফেক্টিভ থাকিব কাৰণ ব্ৰেণ্ডজক আজিকালি নিচ মাৰ্কেটিং লাগে ৰিচেণ্টলি মোক এজন ব্ৰেণ্ডে এপ্ৰ'চ কৰিছিলে কৈছে দাদা মোক ককবৰক ভাষাটো ত্ৰিপুৰা ট্ৰাইবেল ইণ্ডিজিনাছ ভাষা হয় ককবৰক কোৱা ইনফ্লুৱেঞ্চাৰ লাগে আমাৰ ইভি ব্ৰেণ্ডটো প্ৰম'ট কৰিব লাগে তো মোৰ কিছুমান ফ্ৰেণ্ডছ আছিলে মই কৈ দিলোঁ মই সিহঁতক সুধিলোঁ কিয় লাগে ন আমাৰ গাড়ীটো আমি আগৰতলাৰ ট্ৰাইবেল মাৰ্কেটছত স্প্ৰেড কৰিব বিচাৰিছোঁ তেওঁলোকৰো মানে ডিষ্ট্ৰিবিউশ্যনটো একদম স্পেচিফিক বিকজ এংগেজমেণ্ট ডাজন্ট মিন বিজনেছ
আমি ভাবোঁ এংগেজমেণ্ট দেখাই দিম, কনভাৰ্জন হৈ যাব। নহয় actually। এতিয়া বিলাচী পাৰাৰ মইনুল হকে মোৰ ভিডিঅ'টো চাই কিনে মই কি পাম যদি মোৰ ব্ৰেণ্ডটো গুৱাহাটীত আছে? মই যদি এটা হাৰ্ড ৰক কেফে হয়, মোক গুৱাহাটীত এটা মাৰ্কেটিং কৰিব লাগে, মোক ধুবুৰীৰ পৰা ক্ৰাউড আনি কিনে মই কি কৰিম? বা মই যদি এটা ই ৰিক্সা ব্ৰেণ্ড হয়, মই চাগে তাতে লাগিব মোক। চ' আজিৰ তাৰিখত এডভাৰটাইজাৰ্ছে স্পেচিফিক ডিমাণ্ড খোজে। ডক্টৰ্ছবিলাক আজিকালি হেল্থ ইনফ্লুৱেঞ্চাৰ্ছ হৈ গৈছে। চ' সিহঁতক মেডিকেল ব্ৰেণ্ডে সিহঁতক ডক্টৰকে দি দিয়ে বিচাৰিব। তো তেনেকৈ ছেগ্ৰেগেট হৈ গৈছে মাৰ্কেটটো। এভৰি ওৱান ইজ নাও এন কণ্টেণ্ট ক্ৰিয়েটাৰ। তো সেইটো কাৰণে তুমি সেই মাছ ক্ৰিয়েশ্যনটো তুমি এতিয়াৰ পৰা নেদেখা আৰু। এইটোত কিন্তু ডাঙৰ চেলেঞ্জ এটাত আমি জাৰ্নেলিষ্টবোৰে ফেচ কৰিছোঁ। মই আমি বুলিও নকওঁ, ময়ো নাৰাখোঁ নিজকে সেই লাইনটোত, বিকজ সেইটো এটা বিৰাট গ্ৰে এৰিয়া। বাট দেন যদি তোমালোকৰ কথা কওঁ, আজিৰ তাৰিখৰ জাৰ্নেলিজিমটো কমপ্লিট বেলেগ হৈ গ'ল। কাৰণ মোৰ ঘৰতে মই দেখিছিলোঁ পেপাৰৰ এৰাটোৰ পৰা, টিভিৰ পৰা ইণ্টাৰনেটৰ এৰাটোলৈ। পেপাৰৰ এৰাটো আছিল খুব লিমিটেড মানুহ, লিখিব লাগে, পঢ়িব লাগে। আগেইন ইণ্টাৰনেটৰ মেইন প্ৰব্লেমটো যে কনজিউমাৰো কম, প্ৰডিউচাৰো কম। যেন আহি গ'ল টিভি এৰাটো, সেইটোও আকৌ ডাঙৰ এটা এনেকুৱা হৈ গ'ল যে মাৰ্কেটখন ডাঙৰ, মই নাজানো মোক কোনে চাই আছে, বাট মই জানো মোৰ মাছ অডিয়েঞ্চটো কি, তো মই এপিল অকল সেই মাছ অডিয়েঞ্চটোতে কৰোঁ। আৰু ফিডবেক নাছিল। ইণ্টাৰনেটটোত আকৌ এনেকুৱা হৈ গ'ল যে ইমান ডাঙৰ অডিয়েঞ্চ, এতিয়া মোক ফিডবেক ইমিডিয়েট দিব পাৰে, ফিডবেকে মোৰ কণ্টেণ্টতো ইম্পেক্ট পেলাব। ফিডবেকটোৰ কাৰণে মই কণ্টেণ্টটো হিচাপে বনাবও নোৱাৰোঁ, মই অপ্ৰিয় কথাও ক'ব নোৱাৰোঁ। আৰু এতিয়া জাৰ্নেলিষ্ট বুলি ক'বলৈ গ'লে যিবোৰ ধৰণৰ কথা আহি আছে, যিবোৰ ধৰণৰ মেক্সিমাম ক্ৰিটিচিজম চলি আছে, নেক্সট ফেজত এই জাৰ্নেলিজিমৰ এৰাটো কি হৈ যাব? যদি চবেই ঘৰে ঘৰে পৰ্টেল খুলি আছে, তে এই কংক্ৰিট জাৰ্নেলিজিম, যিটো আমি হাৰ্ডক'ৰ জাৰ্নেলিজিম বুজি পাওঁ, সেইটো কোনটো দিশত যাব? চোৱা, জাৰ্নেলিজিমটো চেঞ্জ হ'ব, ফৰ্মেট চেঞ্জ হ'ব, কিন্তু ক'ৰ জাৰ্নেলিজিমটো চেঞ্জ নহয়। ক'ৰ জাৰ্নেলিজিম কি জানা? ইট কামছ ফ্ৰম ৰাইটিং। আজি কণ্টেণ্ট ক্ৰিয়েশ্যনৰ কথা তুমি পাতিলা, তন্ময় ভাট ইজ ওৱান অফ দ্য বেষ্ট ৰাইটাৰ্ছ নাও ইন দ্য কাণ্ট্ৰি। তামাম ডাঙৰ ডাঙৰ ব্ৰেণ্ডছৰ কাৰণে তেখেতে ভিডিঅ'জ বনায়। ক্ৰেড হ'ব পাৰে, ক্ৰেডিট কাৰ্ডৰ কাৰণে তেখেতে বনাইছে। আৰু হি ইজ অলছ' আ ফানী কণ্টেণ্ট ক্ৰিয়েটাৰ, প্লাছ আ ষ্টেণ্ড আপ কমেডিয়ান, প্লাছ ছিৰিয়াছলি ইনভেষ্টটো কৰিছে ষ্টাৰ্টআপছত। তাৰ ক'ৰ স্কিলটো কি হয়? ৰাইটিং উইল নেভাৰ এণ্ড। যোন মানুহে ৰাইটিং কৰিব পাৰে, সি টিভিৰ কাৰণে স্ক্ৰিপ্টটো লিখিব পাৰিব, সি ডিজিটেলৰ কাৰণে স্ক্ৰিপ্টটো লিখিব পাৰিব, আৰু সি বহলাই কিনে কথা এটা এক্সপ্লেইনো কৰিব পাৰিব। ইট অল কামছ ডাউন টু ৰাইটিং, বিকজ ৰাইটিং ইজ ওৱান স্কিল যোনটো ক'ৰ স্কিলত কাউণ্ট কৰা যায়। এটা টেকনিকেল টাৰ্ম আছে, মই টাৰ্মটো পাহৰি গৈছোঁ। তেনেকৈ কোডিং ইজ অলছ' টেকনিকেল স্কিল। কোডিং ইজ এ ক'ৰ স্কিল। তুমি যদি কোডিং জানা, তোমাৰ চাইণ্টিফিকেলি তুমি বা ছফ্টৱেৰৰ বেলেগ বেলেগ কাম কৰিব পাৰা। চ' ফাৰ্ষ্ট প্ৰায়ৰিটি শুড বি ৰাইটিং। আজিৰ তাৰিখত মানুহে ভাবে কি মই কণ্টেণ্ট বনাই দিম। কণ্টেণ্টৰ ক'ৰ হয় ৰাইটিং। ইফ দেৰ ইজ গুড ৰাইটিং, তোমাৰ কণ্টেণ্টটো ইউনিক হ'ব। ChatGPT AI ইউজ কৰি তুমি অলপ ফৰ্মেলাইজ কৰিব পাৰা ষ্ট্ৰাকচাৰটো, কিন্তু দ্য আইডিয়া এণ্ড দ্য ৰাইটিং হেজ টু কাম ফ্ৰম ইউ। আৰু ChatGPTও চাবা ডিফাৰেণ্ট লেভেলছ থাকে। যোনে ৰাইটিং জানে তাৰ ChatGPTৰ প্ৰডাক্টটো বেটাৰ হয় এজ ছাপ'জ যোনে ৰাইটিং নাজানাকৈ ChatGPT ইউজ কৰিছে, গমেই পায়। প্ৰম্পট হয়, গোটেই ডেছকৈ আহে আৰু একদম বেয়া লাগে তাৰপিছত। তো সেইকাৰণে ক'ৰ স্কিল ইজ ৰাইটিং। যাৰ ৰাইটিংটো ভাল আছে, জাৰ্নেলিজিমটো যেনেকৈ দিশতে নাযাওক কিয়, ৰাইটিং উইল ছাৰ্ভাইভ। চ' টেক্সট উইল ছাৰ্ভাইভ, ভিডিঅ' উইল ছাৰ্ভাইভ, বাট ফৰ্মেটটো চেঞ্জ হৈ থাকিব। প্ৰথমতে আহিলে ইউটিউব, ভাইছে ইউটিউবত ডকুমেণ্টাৰী বনাইছিলে, ইউটিউবৰ পৰা গৈ পেলাই এতিয়া শ্বৰ্টছ আহিলে, ৰিলছ আহিলে, এতিয়া একদম সৰু সৰু কণ্টেণ্ট ক্ৰিয়েট হৈছে। ফৰ্মেটবিলাক চেঞ্জ হৈ থাকে, ট্ৰেণ্ডছ আহি থাকিব, ফৰ্মেটবিলাক চেঞ্জ হৈ থাকিব। ক'ৰ ৰাইটিংটো কেতিয়াও চেঞ্জ নহয়। চ' য়াং জাৰ্নেলিষ্ট যদি কোনোবাই চাই আছে, ৰাইটিঙত ফ'কাছ ৰাখিব লাগে, ৰাইটিংটো ভাল ৰাখিব লাগে। আৰু ৰাইটিংটো ভাল ৰাখিলে তুমি যিয়ে ফৰ্মেট নাহওক, তুমি ছুইচ কৰি থাকিব পাৰিবা, সেই ফৰ্মেটৰ মতে ইউজ কৰি কিনে তুমি কৰি থাকিব পাৰিবা। বাট আৰু এটা তুমি ভাল কথা ক'লা যে এতিয়া চব চিটিজেন জাৰ্নেলিষ্ট যদি হৈ যায়, তেতিয়াহ'লে কি বাচি থাকিব? টুইটাৰটো ইলন মাস্কে সেইটো কাৰণে একুৱায়াৰ কৰিছিলে, যাতে এভৰি ওৱান কেন বি এ চিটিজেন জাৰ্নেলিষ্ট এণ্ড মেইন ষ্ট্ৰীম মিডিয়া খতম হৈ যায়। কাৰণ ৱেষ্টৰ মেইন ষ্ট্ৰীম মিডিয়াটো বহুত কাৰাপ্ট হৈ গ'ল, বহুত পাৰ্টিচেন হৈ গ'ল, কোনোবা ৰাইট উইং, কোনোবা লেফ্ট উইং। তো ইলন মাস্কে সেইকাৰণে টুইটাৰটো কিনিলে, দেন এভৰি ওৱান কেন বি এ জাৰ্নেলিষ্ট। সেইকাৰণে ইণ্ডিয়াতো বহুত টুইটাৰ জাৰ্নেলিষ্ট আছে, এক্স, আৰু ফৰেনতো এক্সত বহুত জাৰ্নেলিষ্ট আছে। তো সিহঁতসকলে নিজৰ কণ্টেণ্ট তাতে ঢালে, আৰু সিহঁতৰ নিজৰ এটা ফল'য়িং থাকে। লেক্স ফ্ৰিডমেন হওক, জো ৰগেন হওক, গোটেইখিনি মেগনাছ টাকাৰ কাৰ্লচন টুইটাৰতে আছে, ঠিক আছে। চ' এই গোটেইবিলাকে নিজৰ টুইটাৰেৰে চলাই আছে। আমাৰ ইণ্ডিয়াত ইনষ্টাগ্ৰামৰ, ফেচবুকৰেও চলাই আছে। তো চব নিজে চিটিজেন জাৰ্নেলিষ্ট হৈ গৈছে। ইয়াতে এতিয়া পইচা কেনেকৈ কমাবা কথাটো আহিলে। চ' আজিৰ তাৰিখত জাৰ্নেলিজিমেৰে তুমি পইচা নকমা, জাৰ্নেলিজিমেৰে তুমি ৰাস্তা বনোৱা, যোনটোৰ পৰা তুমি পাৱাৰ চেণ্টাৰলৈকে তুমি এক্সেছ পোৱা, বা তুমি বিজনেছলৈকে এক্সেছ পোৱা। ডেট ইজ ৱেন ইউ মেক দ্য মানি।
এস্পেচিয়েলি বাহিৰততো সেইটো হৈ গৈছে যে সিহঁতে ছাইড বিজনেছ এটা কৰি থাকে কাৰণ মনেটাইজেশ্যন নহয় টুইটাৰত কিমাননো মনেটাইজেশ্যন নাহে এইবিলাক পইচা ইউটিউবৰ মানে এইটো আৰু অপ্ৰিয় সত্য যে মই ইউটিউব বা আজিৰ তাৰিখত ডিজিটেল আৰ্নিংছটোৰ দি মোৰ পেট নভৰে আৰু সেইটো আগৰ দিনৰ পৰাও আছিল যে সেইদিন গ'ল য'ত জাৰ্ণালিজিম সেই জোলা লৈ পেলাই লিনেন পেণ্ট পিন্ধা সেইটো জাৰ্ণালিজিম গ'ল এতিয়াতো বহুতে বিজনেছ আৰম্ভ কৰি দিছে তো এতিয়া আৰু এটা কথা যেতিয়া নিউ মিডিয়া আহিলে নিউ মিডিয়া মানে ডিজিটেল মিডিয়াটো তেতিয়া ক'লে যে ট্ৰেডিশ্যনেল জাৰ্ণালিষ্টবিলাক মৰি যাব মানে আমাৰ ঘৰত তলা লাগি যাব কিন্তু আমাৰ নালাগে তুমি নিজকে ট্ৰেডিশ্যনেল বুলি ভাবা মই একচুৱেলি এনেকুৱা এটা ডাইন'ছৰ জাৰ্ণালিষ্ট হয় আমাৰ আমি লাষ্ট জেনেৰেশ্যন অফ ট্ৰেডিশ্যনেল জাৰ্ণালিষ্ট হয় আমাৰ পিছত এইটো খতম হৈ গ'ল এই নহয় তুমি ট্ৰেডিশ্যনেলটোত নপৰা মানে ট্ৰেডিশ্যনেল হাইব্ৰিড সেই হাইব্ৰিড আমি মানে পুৰণাখিনি মানুহখিনিকো পালোঁ যোনে মানে এডিটাৰ এনেকুৱা পাইছোঁ কমা এটা নিদিলে মানে মুখত কাগজখন মাৰি কেট আউট বুলি কৈ ওলাই দিয়ে আৰু আমি একো বেয়া নাপাওঁ আমাৰ এডিটাৰ ছাৰ হয় এডিটাৰ আমাৰ কাৰণে গড আছিলে এডিটাৰ ইজ গড তো তেনেকুৱা জাৰ্ণালিষ্ট পাই মই পেপাৰত আৰম্ভ কৰিছিলোঁ দেন টিভিত গ'লোঁ টিভিত আমাৰ এনেকুৱা এতিয়াও টিভিত আছোঁ এনেকুৱা মিটিং হয় তোমাক মানে হেৰি কৰি দিব আজিৰ জেনেৰেশ্যন সেনেকুৱা হ'লে ট্ৰমা হৈছে বুলি কৈ কিনে সি এটা নিজৰ পৰ্টেল খুলি ল'ব সেই ইছ্যুটোকে নিজৰ ট্ৰমা পৰ্টেল খুলি কিনে ফাৰ্ষ্ট ভিডিঅ'ই হ'ব হাউ আই ৱাজ হেৰেষ্ট হা তো আমি সেইটো পাইছোঁ প্লাছ আমি নতুনখিনিও পাইছোঁ লাইক আই ছেড আৱাৰ জেনেৰেশ্যন উই এডপ্ট ইয়ৰ জেনেৰেশ্যন ইউ আৰ বৰ্ণ ইন ইট চ' উই আৰ এডপ্টিং টু ইট চ' চব যেতিয়া নিজে চিটিজেন জাৰ্ণালিষ্ট হৈ যাব দেন হাউ ডু ইউ মেক দ্য মানি ফাৰ্ষ্ট ৱে ইজ তুমি এক্সেছ ক্ৰিয়েট কৰিবা এক্সেছেৰে তুমি পইচা বনাবা বি ইট বিজনেছ বি ইট এনি আদাৰ ফৰ্ম এতিয়া ফেব্ৰিজিঅ' ৰমানো সি জানা না ফুটবল জাৰ্ণালিষ্ট হিয়াৰ উই গ' হা ট্ৰান্সফাৰ ফালি দিছে মানে অকলে এটা মানুহ তো তুমি সেইটোৱে তোমাৰ আনচাৰটো তাতে আহি গ'ল স্কাই স্পৰ্টছে আগতে কৈছিলে যে ৰুমাৰ হৈছে যে মেছুট অজিল উইল গ' টু আৰ্চেনেল ৰনাল্ডো উইল গ' টু ইউভেণ্টাছ সেইটো আগতে স্কাই স্পৰ্টছে ব্ৰেক কৰিছিলে আজিৰ তাৰিখত ফেব্ৰিজিঅ' ৰমানো 3 দিন আগতে দি দিয়ে হিয়াৰ উই গ' টুইটাৰত তাৰ পিছত হয় দিলে ৱেৰ ইজ ফেব্ৰিজিঅ' আৰ্নিং হিজ মানি হি ইজ আৰ্নিং মানি তুমি তেখেতৰ একাউণ্টটো চাবা হি ইজ আৰ্নিং মানি থ্ৰু ডিলছ উইথ ব্ৰেণ্ডছ হি ইজ আৰ্নিং মানি থ্ৰু ডিফাৰেণ্ট ফুটবল ফাউণ্ডেশ্যনছ টুইটাৰত সেই এটা টুইটাৰৰ পৰা কি পইচা হ'ব চ' জাৰ্ণালিজিম উইল বি লাইক এ লেভাৰেজ সেই লেভাৰেজটো ইউজ কৰি আমি মনেটাইজ কৰিবৰ কাৰণে আমি বিজনেছ অৰিয়েণ্টেড কাম স্কিল কৰিব লাগিব সেইটো অসমত এতিয়ালৈকে প্ৰপাৰলি অহা নাই কিন্তু ইণ্ডিয়াত আহি গৈছে বেলেগ বেলেগ জেগাত আৰু অসমতো ভেৰি চুন এইটো আহিব আৰু মোৰ মতে এটা নন পাৰ্টিচেন বা এটা আনবায়েছ যদি মই এটা প্লেটফৰ্ম ৰাখিব খোজোঁ মোৰ ডাইৰেক্ট ইনকাম জাৰ্ণালিজিম হ'বই নালাগে মোৰ মতে কোনো জাৰ্ণালিষ্ট আনবায়েছড হ'ব নোৱাৰে আমি নিজৰ এটা অবজেক্টিভ হ'ব লাগে অবজেক্টিভ ইজ হোৱাট ইউ আৰ ব্ৰিঙিং আউট দ্য ফেক্টছ কিন্তু কোনো নিউট্ৰেল হ'ব নোৱাৰা তুমি আনবায়েছড হ'ব নোৱাৰা ছেকেণ্ডলি তুমি ক'লা কি কৈছিলা তুমি যে চ'ৰ্চটো জাৰ্ণালিজিম হ'ব নালাগে মোৰ ষ্টৰিটো মোৰ আৰ্নিঙৰ চ'ৰ্চ হ'ব নালাগে তেতিয়া তুমি কম্প্ৰমাইজ কৰিব লাগিব যদি মোৰ মানে মই এই বস্তুটো তাতে ফিল কৰিলোঁ যে যিটোত মই পেশ্যনেট হওঁ ছাপ'জ তো মই যদি কালি মোৰ ওপৰত প্ৰেছাৰ পৰে যে মই পডকাষ্টটো নকৰিলে মোৰ তাত পইচা নোসোমাব তে মোৰ কালিৰ পৰা কণ্টেণ্ট কিবা খেলি মেলি লাগি যাব মই মোৰ মতে বনাব নোৱাৰিমেই বাট যদি মই বেলেগ ক'ৰবাত কিবা কাম কৰি আছোঁ য'ৰ পৰা মই এটা ছেফ আৰ্নিং এটা লৈ আছোঁ য'ত মই জানো যে এইখিনি মোৰ আছে তে মোৰ কণ্টেণ্টটোত প্ৰেছাৰ নপৰে আৰু মই ইয়াতে এনেকুৱা কথা নকওঁ যিটোৰ দি মই আই এম মানে কি বোলে প্ৰেছাৰাইজ টু আৰ্ণ দ্য মানি বেক ন See, if you serve an ideology, you cannot serve one master. And if you serve one master, you cannot serve an ideology. So, তুমি চুজ কৰিব লাগিব তুমি যদি এটা আইডিঅলজি ভাবিছা তোমাৰ আইডিঅলজি ট্ৰুথ অবজেক্টিভিটি হয় এটা মাষ্টাৰ তুমি ছাৰ্ভ কৰিব নোৱাৰা মাল্টিপল মাষ্টাৰ মানে মাল্টিপল চ'ৰ্চ অফ ইনকাম আৰু তুমি যদি ভাবিছা যে মই এটা মাষ্টাৰকে ছাৰ্ভ কৰিম তে অবজেক্টিভিটিটোৰ লগত তুমি কম্প্ৰমাইজ কৰি দিব লাগিব তো দেট ইজ এ চইচ এইটো কোনো বেয়া ভালৰ কথা নাহে আনপপুলাৰ কথা বাট সেইটোৱে হাৰ্ছ ট্ৰুথ সেইটো হাৰ্ছ ট্ৰুথ হয় বাট দেৰ ইজ অলছ এন আদাৰ অপশ্যন বিকজ তোমাৰ প্লেটফৰ্মটো বহুত পপুলাৰ হয় আৰু ৰেলেভেণ্ট হয় যোনবিলাক য়াং জাৰ্ণালিষ্ট আছে আজি যদি সিহঁতে ভালকৈ ট্ৰেইন স্কিল্ড হয় ইণ্ডিয়াত এতিয়া মাল্টিনেশ্যনেল কৰ্পৰেটছবিলাকে গোটেই মিডিয়া নেটৱৰ্কটো চলায় বিজনেছ জাৰ্ণালিজিমত কিমান অপৰচুনিটি আছে ষ্টাৰ্টআপ জাৰ্ণালিজিম চলি আছে আজিকালি গোটেই ষ্টাৰ্টআপ উঠি আহিছে কৰ্পৰেট কমিউনিকেশ্যন আছে ইভেন মাল্টিনেশ্যনেল কোম্পানীজ আছে বহুত দিল্লী আৰু মুম্বাইত য'ত তুমি কাম কৰিব পাৰা ভালকৈ আৰু এটা ডাঙৰ ইণ্ডাষ্ট্ৰি এইটোত বহুত মানুহে সেইটো চাকৰি কৰি ৰিটায়াৰ কৰি বুঢ়া হৈ কিনে ফ্লেট কিনি মাটি বাৰো কৰিছে চ' সেইটো এটা অপশ্যন আছে আৰু তাৰ কাৰণে দিল্লী ইজ এ পাৰফেক্ট প্লেচ বেংগলোৰ ইজ এ ভেৰি গুড প্লেচ ফৰ ষ্টাৰ্টআপছ মোৰ ফ্ৰেণ্ডছ বহুত আমি একেলগে পাছ কৰা তেখেতসকলে ষ্টাৰ্টআপছত কাম কৰি আছে আৰু আফটাৰ শাৰ্ক টেংক পলিটিকেল বিটতকৈ এতিয়া বেছি পপুলাৰ তোমাৰ ষ্টাৰ্টআপ বিট হয় বহুত বেছি হৈ গৈছে আৰু বাহিৰততো পপুলাৰ ৰিপৰ্টাৰটো ষ্টাৰ্টআপ ৰিপৰ্টাৰ হয় নট পলিটিকেল ৰিপৰ্টাৰ তুমি US-ত চোৱা ষ্টাৰ্টআপ যোনবিলাকে কভাৰ কৰে সিহঁতি বেছি পপুলাৰ হয় আজিৰ তাৰিখত কোম্পানীজ যোনে বেছি কভাৰ কৰে ইভেন ইণ্ডিয়াত 5 বছৰমান পিছত আমাৰ ইয়াতে আহিব চাগে ইয়াতে আহিব অসমত কেনেকৈ আহিব মই চিয়'ৰ নহয় বিকজ অসমত এভৰি বস্তু তুমি ভালকৈ মন কৰিবা যিটো বস্তু আজিৰ পৰা 5-6 বছৰ আগত বা ধৰি লোৱা 3 বছৰমান আগত বেংগলোৰত হৈছিল সেইটো এতিয়া ইয়াতে হ'ব
এটা সেনেকুৱা ৱেভ ফ'ল' কৰে আৰু বেংগলোৰত হোৱা বস্তুটো মে বি ৱেষ্টত আজিৰ পৰা 5-6 বছৰ আগত হৈছিল কাৰণ সেই ট্ৰেণ্ড এটা দেখিছোঁ যে তাতে হোৱা বস্তুটো গ্ল'বেলাইজেশ্যনৰ এফেক্ট যিটো লাষ্টত গৈ হয়তো অসমৰ নিচিনা জেগাত হয় মে বি 5-10 years পিছত আমি দেখিম ইয়াতেও সেই নিচ বিটছ আহি গ'ল পলিটিক্সটো ব'ৰ লগা হ'ল পলিটিক্সটো এতিয়াহে চাগে ইণ্টাৰেষ্টিং পোৱা পলিটিক্সটো এটা একচুৱেলি বাবল হয় যোনখিনি মানুহ পলিটিকেল কভাৰেজ কৰে তুমি মই আমি কৰি আছোঁ আমি মানে ভাবোঁ যে এইটোতে ৰিভল্ভ হৈ আছে আমি ভাবোঁ যে গুৱাহাটীত যে ইলেকশ্যন ডে যিনা হৈছে যে একেবাৰে মানুহ পাগল হৈ গৈছে ইলেকশ্যন 70% মানুহ নিউ গুৱাহাটী সমষ্টিত পাহাৰৰ হয় 30% মানুহে সেইদিনাখন শ্বিলং গৈছে যোনবিলাক GS ৰোড খ্ৰীষ্টিয়ান বস্তিৰ মানুহ হয় ইলেকশ্যনৰ বন্ধলৈ সিহঁতি শ্বিলং গৈছে বা আমাৰ নিউ গুৱাহাটী অতি কম আছিল তো চন্দ্ৰপুৰত যাই সেইদিনাখন পিকনিক কৰিছে কাৰণ ৰাস্তা খালী তো এইটো এটা বাবল হয় পলিটিক্সটো এটা বাবল হয় আমি বিচাৰোঁ যে চব পলিটিকেল হওক চব এৱেৰ হওক যাতে প্ৰপাৰ ভোটিং হওক বা ইছ্যুজ হওক যি ইছ্যুজ হ'ব পাৰে যি আইডিঅ'লজি হ'ব পাৰে কিন্তু এইটো এটা বাবল হয় আজিৰ তাৰিখত ল'ৰা ছোৱালীবিলাক বেছি ইণ্টাৰেষ্টেড হয় ষ্টাৰ্টআপছত ষ্টক মাৰ্কেটত গুৱাহাটীতে কিমান ৰিটেইল ষ্টক ট্ৰেডিং আৰম্ভ আছে তো সেইবিলাকত বহুত ইণ্টাৰেষ্টেড হয় তো সেইবিলাকৰো ৰিপৰ্টিং হয় ক্ৰিপ্ট' ৰাইটিং মোৰ বহুত ফ্ৰেণ্ডছে কৰি আছে দে আৰ আৰ্নিং হিউজ এমাউণ্ট অফ মানি AI বেছ ৰাইটিং কৰি আছে কোডিং মানে তোমাৰ ষ্টাৰ্টআপছ ৰিলেটেড বহুত ভাল কাম কৰি আছে তো সেইবোৰো এটা অপৰচুনিটি আছে তো আমি নিজকে খালি পলিটিকেল ৰিপৰ্টিঙত যদি লিমিট কৰি দিওঁ আমাৰ অপৰচুনিটিজ কমি যাব দ্য আইডিয়া ইজ নাও বাহিৰত যাই কিনে যদি ভালকৈ ষ্টাৰ্টআপ ইক'ছিষ্টেমত সোমায় বা টেক ইক'ছিষ্টেমত আমাৰ অসমৰ পৰা কিমান টেক ব্লগাৰ্ছ আছে কোনোবাই মোবাইল ৰিভিউ কৰি আছে নাই আমি ছেকেণ্ড হেণ্ড মোবাইল কিনা দেখিছোঁ কিন্তু হেৰি বুলি কয় কিবা বক্স কি কয় অ'পেন বক্স সেইটোতো ব্ৰেণ্ড আৰু এডভাৰটাইজমেণ্ট হয় কিন্তু আমি কিমান দেটছ দ্য মেক্স টেক তো আমি কিমানে কৰি আছোঁ কিমানে গাড়ীৰ ভ্লগিং কৰি আছোঁ গাড়ী ইজ এ ভেৰি গুড ইণ্ডাষ্ট্ৰী বিকজ তোমাৰ ব্ৰেণ্ডে তোমাক পইচা কিন্তু আমাৰ মাৰ্কেটটো একো নাই নহয় য়েছ ন মানে মই যদি অসমীয়াত গাড়ী এখন ৰিভিউ কৰোঁ অট'মেটিকলি চোৱা মানুহ কমি যায় তোক কিয় চাম বাহিৰতোক চাম মানে ডাঙৰ এটা ষ্ট্ৰাগল কি মই অসমীয়া ল'ৰাটোৱে হিন্দী বুজি পাওঁ তো মোৰ কাৰণে অসমীয়া ক্ৰিয়েটাৰটোৰ কাৰণে কম্পিটিশ্যন আকৌ সেই হিন্দী ক্ৰিয়েটাৰজনো হৈ যায় সেইকাৰণে অৰুণাচলৰ ক্ৰিয়েটাৰ্ছবিলাক চব বেছিকৈ নেশ্যনেলি ভাইৰেল বিকজ দে আৰ স্পিকিং ইন হিন্দী এতিয়া মই হিন্দী প্ৰমোশ্যন মই কৰিব অহা নাই ইয়াতে কিন্তু সিহঁতি হিন্দীত বিকজ অৰুণাচলত মেইন লেংগুৱেজ এতিয়া হিন্দী এপাৰ্ট ফ্ৰম দেয়াৰ অ'ন ট্ৰেডিশ্যনেল লেংগুৱেজ হিন্দী ইজ দেয়াৰ লিংগুৱা ফ্ৰেংকা তো অসমীয়া আগতে আছিল এটা সময়ত এতিয়া হিন্দী হৈ গৈছে তো হিন্দীত সিহঁতে কণ্টেণ্ট বনায় কমেডি কণ্টেণ্ট বনায় জেমছ বুলি এটা কণ্টেণ্ট ক্ৰিয়েটাৰ আছে ইনষ্টাগ্ৰামত বহুত ফানি হয় লাট মাৰি ভিডিঅ' বনায় তো হি ইজ ভেৰি পপুলাৰ দেয়াৰ গাৰ্লছ আৰ অলছ' বিকজ স্পিকিং ইন হিন্দী সেইটো বহুত পপুলাৰ অসমৰো বহুত ছোৱালী অসমৰো বহুত ছোৱালী আজিকালি হিন্দী কণ্টেণ্টলৈকে শ্বিফ্ট কৰিছে দে আৰ ডুইং গুড তো মই কোৱা নাই অসমীয়া কণ্টেণ্ট বনাব নালাগে অসমৰ এটা ক্ৰাউড থাকিব কিন্তু আমাৰ যদি ল'ৰাই ভালকৈ হিন্দীত কয় যে মই ড্ৰোন ৰিভিউ কৰিম মই মোবাইল ৰিভিউ কৰিম বা কিবা কৰিম চলিব এনেকুৱা নহয় আৰু অসমৰ আজিকালি ল'ৰাবিলাকে হিন্দী বহুত ভাল কয় আগৰ দিনৰ নিচিনা হৈ থাকে নাই আগৰ দিনত মানুহে হিন্দী শিকিছিলে মিলিটাৰীৰ পৰা আফচা লাগি থাকোঁতে এতিয়াতো হিন্দী ভালকৈ শিকিব ষ্টিল মোৰে কনফিডেঞ্চ নাই ইমান হিন্দীলৈ মানে কি ইউ ডোণ্ট হেভ টু স্পীক দ্য ৱে দে আৰ স্পীকিং তুমি ইয়াৰে যদি হৈ কিনে কথাটো কোৱা কিন্তু নাই তোমাক অসমত তুমি অসমীয়াত কণ্টেণ্ট বনা তোমাৰ চলি আছে দৰকাৰ নাই মানুহক মানে এনকাৰেজ কৰা যাতে যদি কৰিব খুজিছে কৰিব দিয়া মই গুৱাহাটীৰ কথাটো পাতিলোঁ বাট এতিয়া মই এটা বস্তু এইকাৰণে সুধিব খুজিছোঁ যে এইটো এপাৰ্ট ফ্ৰম দ্য মেইন কণ্টেণ্ট যে মণিপুৰৰ ইছ্যুটোক লৈ পেলাই যিহেতু তুমি নিজে মণিপুৰ গৈছা তুমি মণিপুৰ গৈ গোটেইখিনি বস্তু চাইছা মই এইখিনিৰ পৰা ইংলিছত কৰোঁ যাতে আমি এইটো এটা ডাঙৰ ক্ৰাউডৰলৈকে পেলাব পাৰোঁ আই হেভ চিন ইউ হেভ গন টু মণিপুৰ ইউ হেভ কাভাৰ্ড দ্য ইছ্যু এণ্ড ফ্ৰম দ্য লাষ্ট ফিউ উইকছ দেৰ ইজ আ নিউ আপৰাইজ ইন মণিপুৰ people in Manipur are demanding them to get covered by the national media, but they are alleging that they are not getting covered. They are not getting a political coverage or a political savior. Like the politicians are busy in West Bengal, but they are demanding, they want their problem to be solved. But what is exactly the core problem that is happening in Manipur? And what is this new uprising that recently happened? I will explain it in a very simple way. May 2023, the first clashes broke out. May is next month, 2026, means 3 years. 3 years of conflict. But the nature of conflict has changed. Initially, it was between two communities, Meitei community, which is a dominant community in terms of population, and the Kuki community. They had a clash and the mobs of both the community were clashing against each other, which led to lot of loss of lives, injuries, murders, lot of things, women paraded naked, all these things happened. After which what happened, the Meitei community got displaced from the Kuki dominated areas and they came to the Meitei dominated areas, majorly in the valley, because Manipur is valley and hills. Valley
comprising mostly of the Meitei community, hills comprising of the Kuki and the Naga community. The Kukis, on the other hand, went from the valley to the hills. Both the communities got separated. Within the communities, a line was drawn, which is called the buffer zone. Now, buffer zone is like a border, like India-Pakistan border. And this buffer zone has been heavily guarded by central security forces like CRPF, BSF, Assam Rifles. Currently in Manipur, this buffer zone separates both the Kuki and the Meitei community. If one Kuki by mistakenly enters a Meitei community or a Meitei enters a Kuki community, either he will be murdered or he will be raped or he will be kidnapped. That is the situation. What has happened right now, it is no longer mob violence because both the communities are separated. Both the communities are now displaced and living in relief camps. Just yesterday, 400 crores have been sanctioned for the relief camps for their betterment of lives. So both the communities are staying in relief camps. The people who are better off economically, they have sent their kids to Guwahati or Bangalore, and some of them have gone out for working in different metropolitan cities, even in Guwahati. If you go to 6 Mile, many of the people who got displaced are residing there. They have taken rented apartments and they have started their own shops and all. So currently the problem is that a buffer zone is separating both the communities. So anyway, anytime anything can happen if there is a slight security lapse. Okay. And that is the reason on April 7, a bomb fell in Bishnupur district. Bishnupur district is exactly the midpoint of the Meitei and the Kuki community. If The buffer zone. Buffer zone. If you cross Bishnupur district, you enter the Kuki areas. Okay. And the bomb fell there and 2 Meitei children died and their mother got injured on April 7. After which, the entire valley was closed off. The organizations came out and they started protesting. These protests have turned really violent because they have given an end date that by April 25, if those people who are responsible for killing these 2 kids are not caught, they'll vandalize, they'll do a very dangerous protest, and which is now what is happening right now. On the other side, in the Kuki areas, there is also shutdown. There is repeated shutdown because in Kuki areas, there are 2 main areas, Churchandpur and Kangpokpi. Kangpokpi is the national highway. Okay. So they do blockades in the national highway. And that is the reason you see cylinder prices, skyrocketing, petrol prices skyrocketing. 2,000 rupees they were selling petrol at one point of time. So these kind of issues are happening because that is the major community route. Yes. And so that road is majorly blocked. But now it is open, but it is very sensitive. So this divide is ongoing. And the main problem is that although the security is deployed, and it is very important to deploy the security because they're controlling the situation, but it is not a solution. It is a painkiller. The antibiotic to kill this infection will be to install confidence in both the communities so that they can come together and they can solve their dispute. And the mechanism which was proposed was that the new chief minister, after the president's rule, Khemchand, another 2 deputy chief ministers were appointed, one from the Kuki community, one from the Naga community. This was done to create a balance of power, that there is a Kuki representation, Naga representation, and a Meitei representation. But even after that, you are seeing this violence. Why? Because it's not just about political leadership. It's also about uniting the people on the ground, because the people on the ground are angry. They are agitated. So you have to unite them. And that is why now the next course of action, which I feel, because I have spent 3 years there, I have been going there. I think I've gone more than 50 times to Manipur in the last 3 years. And I consider I'm very emotional to the cause of Manipur. I'm connected to both the Kuki and the Meitei and the Nagas. The best thing will be to unite the community, is to create civil society meet the civil society organizations which are not politically inclined, and to create a dialogue. Without that, irrespective of how many central security forces you put there, irrespective of representation in the assembly, as of now, no Meitei can enter Kuki area, no Kuki can enter Meitei area. That is still ongoing. That buffer despite zone, the political representation. Yes. And that is the reason you see these violent turnouts. And the fallout is people are not able to attend classes. I have friends who are in software business. Their internet is shut down most of the time, so they are having losses. I have spoken to medical students who cannot go to college. I have spoken to a lot of people who are suffering badly. And the economy is totally damaged. The people who are residing in relief camps, they are residing in very difficult situations. The central government has been pumping money to improve their life, but
tell me, even if you provide 5-star accommodation in a relief camp, it is still a relief camp. Your house is in More, your house is in Churchanpur, Kangpokpi or Lamphel. These are areas. It's people who are watching from Manipur, they'll understand. And you cannot go back to your home. So irrespective of how much money you get in a relief camp, you're still homeless. And that is the big challenge that the people are facing right now. So what can be the probable solution, and what is the main reason that these three communities particularly are not cooperating with each other? See, Manipur is divided ethnically and also geographically. In the valley, the Meitei is a dominant population, but the Kukis were also there. And Kukis had access to bureaucracy. Okay. When the Manipur conflict broke out, the DGP was from a Kuki community. Yeah. And the Naga Hills, majorly in Ukhrul district, if you have heard about Ukhrul district, it's one of the most beautiful place. And I recommend anyone to visit there. It's one of the most beautiful serene places. So Ukhrul is mostly Tangkhul Naga community, dominated by the Tangkhul Naga community. And the Kuki people are dominated in the Churchanpur and the Kangpokpi district. Now they are demanding a separate administration like Pondicherry, the Kuki people, which the Meitei leadership is not allowing. And also that separate administration will have conflict with the Naga areas because it also covers a lot of Naga areas. Okay. So there is also going to be problem with the Kuki and the Nagas. And currently if you see in Ukhrul, there are a lot of areas where the Nagas and Kukis are having a problem linked to villages and areas. So there is so much overlap that these conflicts are happening due to land, and most of the land in the Kuki dominated areas are not individual property. They are reserved under the chief. The chief owns the land. Chief is in? The village chief. Okay. He owns the entire land. Under him you have a lease and you stay. So there are a lot of land issues, and this is also a colonial problem. What happened? The British created a line system and they separated the Kukis into particular line areas. Entire problem that we see, ethnic problems that we see in the Northeast the region is the colonial region. The British segregated the population in such a way that they are bound to get conflicted. And currently that the conflict comes from primarily from the land. The Meiteis feel that they should get the ST status and they should have access to the hill areas because the hills is reserved, Schedule 6 areas. And the Meiteis cannot buy the land in the hill areas because they are not ST. So there was a demand to give them ST. When that demand came, the violence got triggered in the Kuki areas. That was probably one of the main One of the reasons. And the Meiteis also are saying that although the Kukis are saying that the ST status is the reason, the Meiteis are saying that they are fighting the narco-terrorism which is happening from the border. Yeah. Because the border is porous. There is a free border agreement, and so between Myanmar and India. And due to that, the border is free and you can go to Myanmar at any time and come back. Now that treaty has been revoked and there is fencing going on between Myanmar and India. I had gone to More, which is one of the last towns of India and Myanmar. And trust me, More is not at all dependent on India. Everything comes from Myanmar. From the scooter to the biscuits to the beer. I had beer in More and it was from Myanmar. because of the porous border. Because of the porous border, it is one of the most popular border towns because of the business activity. There is a thing called More gold, and the More gold is very cheap compared to the Indian gold. So there is a lot of smuggling happening there. So that porous border, the Meiteis want it to be blocked. The Kukis said that it cannot be blocked because they share their brethren on the other side. They have their cousins and and third cousin, second cousin on the other side. Because you have to understand, Ratcliffe, the man who is responsible for dividing India, Bangladesh and Myanmar, he drew an imaginary line on the map. He didn't even go to the location to check who Which stays side where. was- yeah. So the Nagas and the Kukis were separated in a very weird manner. Even the Bengalis in Tripura. So they are separated in such a way that in Tripura, when I visited the border, one drawing room is in India, other drawing room is in Bangladesh. In Tripura. Yes, in Nagaland also, in the Naga border, one paddy field is in the Myanmar side, the other is in the Indian side. So they share such brethren. So you cannot also separate it with the border. But Indian government has to separate because if you don't fence the border, illegal activities are going to happen. So it is also a geopolitical issue. And you know what is happening in Myanmar? It is a total civil war. And due to that civil war, Their insurgents are also active. they are coming. The refugees are coming to India. They are staying in Mizoram officially. I think 30,000 Myanmar refugees are officially staying in Mizoram. They are from Myanmar. The border is porous. And we cannot seal the border because they share brethren. If you see the insurgent groups of Assam back in the day, they are also staying in Myanmar. Why? Because the border is porous. Porous, yeah. So this border is not like the Bangladesh border.
Bangladesh border, we have managed to fence it except for the river areas. Here, the border is open because there is similar Keen and Brethren and also activities going on. Currently, the fencing is going on by the BRTF and the BRO. They are doing the fencing, but there is also some resistance there as far as the fencing is concerned. So this is beyond complexities to understand. This is not a cookie versus Maite thing. This is beyond. This is geopolitical, linked to geopolitical. This is linked to many other issues of land, identity, colonial era problems. Redcliffe, the stupid that he is, he drew an imaginary line. All these are linked. So I'm pretty sure people will have a good understanding on this issue because I see a lot of people in the comment section wanting people to cover the issue. But without understanding the context or even bothering to understand the complexities and then discussing and wanting to find a solution is totally baseless if you are not addressing what exactly is happening. So thank you so much for the explainer. So ভাল লাগিল আজি কথা পাতি মই এই পাৰ্টটো এটা অলপ ছেপাৰেট কৰি ফৰ এক্স আৰু ইনষ্টাগ্ৰাম বাকী লাষ্টত কি ক'ব খুজিবা আমি একচুৱেলি গুৱাহাটীৰ পৰা গৈ বহুত কণ্টেণ্ট বহুত কথা পতা হ'ল ভাল লাগিল কিন্তু কথা পাতি ভাল লাগিলে কথা পাতি তোমাৰ লগত আৰু ভালকৈ কৰি আছা মেইনলি তোমাৰ মই আহিলোঁ চব য়াং ল'ৰাবিলাকক চান্স দিছা জেনজি ল'ৰাবিলাকক চান্স দিছা আৰু আমি লগৰ উপায় নাই মানে লগৰে হয় লগৰেতো ইম্পৰ্টেণ্ট হয় তো আমি কৈ থাকোঁ জেনজিবিলাকৰ কাৰণে আমি কৰিব লাগিব ন তো অকল কৈ থাকিলে নহ'ব চ' দেখিছোঁ ভাল আৰু চবেই ইমান ভালকৈ কাম কৰি আছে প্ৰডাকশ্যন কোৱালিটিটো বহুত হাই হয় তোমাৰ আই থিংক সেইটো তোমাৰ ডিফাৰেঞ্চিয়েশ্যন হয় আৰু সেইটো মেইনটেইন কৰি ৰাখিবা আৰু ইম্প্ৰুভ কৰি যায় যাতে সেইটো ক'ম আৰু ভাল লাগিল কথা পাতি মজা লাগিল মোৰ বঢ়িয়া লাগিল কাৰণ যিটো ধৰণৰ আউটলুক মই আজি গুৱাহাটীৰ হ'ল বা এটা চিম্পল চলিউশ্যনৰ কিমান ধৰণৰ এংগলছ হ'ব পাৰে মই সেইখিনি বস্তু আজি মই মুখত কৈ আছোঁ বাট আগতেও এনেকুৱা বহুত ইনচিডেণ্ট পাৰ হৈছে য'ত মই নিবিড় দা এইটো মোৰ সেই দাদাজন মানে বহুত সময়ত নিবিড় দা হয় দাদা হ'ব লাগে দাদা থাকিব লাগে মানে নিবিড় দা এইটো এনেকুৱা হৈছে এইটো কি হ'ব পাৰে আমি বহুত সময়ত ডিছকাছো কৰিছোঁ চ' থেংক ইউ ছ' মাছ ভাল লাগিল আৰু এই যিটো ফিকশ্যনেল গুৱাহাটীৰ কথা পাতিছোঁ আমি তেনেকুৱা এটা ছিৰিজ বনাব পাৰোঁ কিন্তু একদম গুৱাহাটীৰ মানুহবিলাকে বহুত ৰখি আছে গুৱাহাটী বেষ্ট কণ্টেণ্ট কনজিউম কৰিবৰ কাৰণে মই আজিও কৈ আহিছিলোঁ মই অবয়বৰ তাতে গৈ আছোঁ গুৱাহাটীৰ কথা পাতিবৰ কাৰণে মোক দুটামান কথা ক'লে এনেকৈ কবি এইটো কবি ক'লানে মই ক'লোঁ এড কৰি দিছোঁ মোৰ নিজতকৈ মই বাহিৰৰ বেছি এড কৰি দিছোঁ আৰু আমি এটা বনাও নহ'লে বোলা এক্সাজাৰেটেড গুৱাহাটী বুলি গুৱাহাটীৰ কণ্টেণ্ট চলিব তোমালোকৰ এটা প্লেটফৰ্ম আছে আৰু দায়িত্ব আছে কৰা আৰু বহুত গুৱাহাটীৰ এতিয়া ইউথে চাই তোমাক বহুত চলিব এইটো আৰু এটা আমি বনাব পাৰি কিন্তু একদম ক'বা আৰু মোৰ গুৱাহাটীৰ গোটেই মানুহখিনি চিনাকি আছে বহুত ফান ষ্টৰিজো কৰিব পাৰি এটা মই ফান ষ্টৰি এটা কৈ যাওঁ মই থাকোঁ মেগজিন তিনিআলি VIP ৰোড মেগজিন তিনিআলি মেগজিন তিনিআলি এতিয়া মেগজিন কি হয় পিষ্টলৰ ভিতৰত মেগজিন থাকে আচ্ছা সেইখন মেগজিন হা আৰু মোৰ নেক্সট ষ্টপেজ হৈছে পাথৰকুঁৱৰী চ' পাথৰকুঁৱৰী যে পাথৰ ভাঙিছিলে সেই এম'বিলাক আমাৰ তিনিআলিটোত ৰাখিছিলে সেইকাৰণে মেগজিন তিনিআলি আৰু পাথৰকুঁৱৰী সঁচানে তো এইবিলাক গুৱাহাটী জ্ঞান বহুত সোমাই আছে কিবা আৰু মই তোমাক মানুহ কানেক্ট কৰাই দিম যোনে বহুত গুৱাহাটীৰ কথা জানে আমি এনেকুৱা এটা বঢ়িয়া ছিৰিজ কৰি দিয়া ন পাৰিম। লেটছ ষ্টাৰ্ট ইট ফ্ৰম গুৱাহাটী একদম। দেন চাওঁ বস্তুটো আমি ক'ত যাব পাৰোঁ সেইটো আমি বঢ়িয়াকৈ লিখিম মানে এনেই নৰ্মেলি নোলাওঁ মানে অলপ ধুনীয়াকৈ লিখি মেলি পেলাই ওলাওঁ একদম। থেংক ইউ ছ' মাছ নিবিড় দা আজি টাইম দিয়াৰ কাৰণে বহুত ভাল লাগিল আৰু বহুতখিনি ইনচাইটছ পালোঁ আৰু আই হোপ অসমত যিটো নতুন এৰা এটা আহিছে নতুন এৰাটোত সেই পুৰণি সোৱাদখিনি থাকিব লাগে আৰু অবভিয়াছলি আমি নতুনত্ব দেখিম বাট সেই পুৰণি বস্তুখিনি একেবাৰে নটচাট কৰি দি যদি মই ভাবোঁ যে মই এটা এনেকুৱা বস্তু কৰিম যিটো একেবাৰে ছুপাৰফিচিয়েল আৰু প্ৰেক্টিকেল নহয় সেইটোও ক'লে এয়া হ'ব চ' আই হোপ এই এপিছ'ডটো মানুহে শুনি এটা নতুন টেষ্ট পাব মানে এতিয়া আমি প্লেন কৰিছোঁ যে আমি ছিৰিজ ৱাইজ কিছুমান এপিছ'ডছ বনাম যাতে মানে বেলেগ টপিকছ আমি টাচ কৰি এই কনভাৰ্চেশ্যনৰ মাজেদি মানুহক নতুন কথা জনাব পাৰোঁ চ' থেংক ইউ ছ' মাছ ওৱান্স এগেইন আমি পডকাষ্টটো আজি ইয়াতে সামৰি মাৰিছোঁ থেংক ইউ আনটোল পডকাষ্টৰ এই বিশেষ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ আমি আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে নতুন কিবা এটা গম পালে আমি চেষ্টা কৰিছিলোঁ বিভিন্ন টপিকছ বিভিন্ন বিষয় বিশেষকৈ গুৱাহাটীৰ কনচেপ্টটোৰ কথা আলোচনা কৰিবলৈ কমেণ্ট ছেকশ্যনত আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব এই গোটেই কনভাৰ্চেশ্যনটো এই গোটেই কথোপকথনখিনিৰ পৰা আপোনালোকে কি ধৰণৰ অনুভৱ প্ৰাপ্ত কৰিলে বা আপোনালোকে কি ধৰণৰ কথা অনুভৱ কৰিলে আমাৰ জানি ভাল লাগে যেতিয়া কমেণ্ট ছেকশ্যনত আপোনালোকৰ মতামত আমাক জনায় যদি এই পডকাষ্টৰ এপিছ'ডটো শুনি বা চাই ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰি দিব কাৰণ যেতিয়া আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ভিডিঅ'টো লাইক কৰে আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ' বনাবলৈ এই পডকাষ্টৰ এপিছ'ডটো উপভোগ কৰাৰ বাবে ধন্যবাদ